আমি আকৌ এটা শ্ৰেণীকোঠালৈ সকলোকে আমন্ত্ৰণ কৰিছোঁ, চবকে ৱেলকাম কৰিছোঁ। তো আমি কণ্টিনিউ কৰিম। আমি ব্লক 3ত আছিলোঁ, ব্লক 3 ইউনিট 11 ইছ্যুজ এণ্ড কনচাৰ্ণ ইন এডুকেশ্যন। আমি যিটো ইউনিট আছিল তাতে আমি আছিলোঁ। চ' মষ্ট প্ৰবেবলি আজি আমি তাৰ শেষৰটো শ্ৰেণীকোঠাত আমি আগুৱাইছোঁ। তো ইয়াতে আমি যোৱাকালি আমি প্ৰায় অলপমান বৈষম্যৰ বিষয়ে কৈছিলোঁ। ইনইকুৱেলিটিৰ ওপৰত আমি অলপ আলোচনা কৰিছিলোঁ, যদিও আমি তাৰ আগতে ইকুৱেলিটি এই গোটেইখিনিৰ ওপৰত যদিও আমাৰ কথা হৈছিলে, তাৰপিছত শেষলৈ আমাৰ ইনইকুৱেলিটিৰ ওপৰলৈ আমি আগবাঢ়িছিলোঁ। আৰু এই ইনইকুৱেলিটিৰ যিটো ইনইকুৱেলিটি বৈষম্যৰ কেনেকৈ হয় যে ইমান ইকুইটিৰ মাজতো আমি চবকে ইকুৱেলি আমি ট্ৰিট কৰোঁ বা আমি ইকুৱেলি চবকে এডুকেশ্যন দিছোঁ বা সকলো ক্ষেত্ৰতে আমি সমান পৰিমাণে সকলোকে সুযোগ সুবিধাবোৰ দিছোঁ, তাৰ পিছতো আমাৰ কিছুমান বৈষম্যৰ সৃষ্টি হৈছে। আৰু এই ইনইকুৱেলিটিৰ কাৰণসমূহ আমাৰ অলপ আলোচনা কৰোঁ বুলি ভাবিছোঁ। তো প্ৰথম ইনইকুৱেলিটি, কাৰণ ইনইকুৱেলিটি কিয় হয়, বৈষম্যৰ কাৰণবোৰ কি, আমাৰ সমাজত কিয় বৈষম্য আহিছে, তাৰ কাৰণবোৰ আমি অলপ আলোচনা কৰিম। তো প্ৰথমটো যদি আমি ভাবোঁ তেতিয়াহ'লে প্ৰচলিত সামাজিক বৈষম্য, যেনে আমাৰ সমাজত যিটো সৃষ্টি আছে জাতি, শ্ৰেণী, সংস্কৃতি, ধৰ্ম আদি কি কৰে, শিক্ষাত বৈষম্যৰ সৃষ্টি কৰে। তো এইকেইটা আমাৰ সামাজিক ক্ষেত্ৰৰ ফালৰ পৰা আমাৰ কেতিয়াবা এই উচ্চ নিচৰ ক্ষেত্ৰতো আমাৰ কি হয়, বৈষম্যৰ সৃষ্টি হয়। তাৰপিছত আছে আমাৰ লিংগ বৈষম্য। তো আমি সকলোৱে জানো যে সামাজিক ৰীতি নীতি, পৰম্পৰা, অন্ধবিশ্বাস আদি কি কৰে, বিভিন্ন লিংগৰ মানুহক শিক্ষাত প্ৰভাৱ পেলায়। যেনেকৈ আমি প্ৰায়ে দেখিছোঁ যে ল'ৰা শিশুতকৈ আমাৰ ছোৱালী শিশুবিলাকে খুব কমকৈ তেওঁলোকে কি কয়, সুবিধাবিলাক পায়, সুযোগ সুবিধাবোৰ তেওঁলোকে কমকৈ পায়। তাৰোপৰি যিটো আমাৰ ট্ৰান্সজেণ্ডাৰ বুলি আমাৰ যিটো এটা শ্ৰেণী আছে, তেওঁলোকেতো খুব কমকৈ আমাৰ শিক্ষা বিভাগত তেওঁলোকে পাৰ্টিচিপেট কৰে বা তেওঁলোকে তাৰ পৰা বহু দূৰত থাকে। শিক্ষা বিভাগত তেওঁলোকে বা শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে আগুৱাই আহিবলৈ খুবেই তেওঁলোকে দিগদাৰ পায় বা তেওঁলোকে নানান সামাজিক কিছুমান ৰীতি নীতি বা তেওঁলোকৰ কিছুমান অবিশ্বাস বা তেওঁলোকৰ ল' কনফিডেন্সৰ কাৰণে তেওঁলোকে শিক্ষাত তেওঁলোকৰ অংশগ্ৰহণটো খুবেই আমি কম দেখা পাওঁ। তো সেইটো আমাৰ এটা লিংগ বৈষম্য হিচাপে আমি ক'ব পাৰোঁ। নেক্সট আছে আমাৰ শাৰীৰিক আৰু মানসিক ক্ষমতাৰ পাৰ্থক্য। চ' তেতিয়া আমি ক'ব পাৰোঁ যে শাৰীৰিকভাৱে আৰু মানসিকভাৱে যেতিয়া আমাৰ কিছুমান সমস্যা আহে, যেনেকৈ শাৰীৰিক, সংবেদনশীল আৰু বৌদ্ধিক প্ৰত্যাহ্বান বা অক্ষমসকলে বহুতো সুবিধাৰ পৰা বিৰত থাকে। শাৰীৰিকভাৱে যদি তেওঁলোক ডিজেবল হয়, তেওঁলোক যদি অলপমান দুৰ্বল হয় বা তেওঁলোক খুব কম চেঞ্চিটিভ হয়, সংবেদনশীলটো তেওঁলোকৰ কম থাকে বা তেওঁলোকৰ ইণ্টেলেকচুৱেল পাৱাৰটো যদি কম হয় বা তেওঁলোকে যদি কিছুমান ডিজেবল চাইল্ড থাকে, তো সেনেকুৱাবিলাকে আমাৰ বহু সময়ত বহু ধৰণৰ সুবিধাৰ পৰা তেওঁলোকৰ বিৰত থকা দেখা যায়। তো এইটো এটা আমাৰ কাৰণ হয়। নেক্সট হৈছে আমাৰ ঘৰুৱা পৰিৱেশৰ পাৰ্থক্য। তো আমি নিশ্চয় জানো যে ঘৰুৱা পৰিৱেশে আমাৰ শৈক্ষিক আকাংক্ষা আৰু প্ৰেৰণা নিৰ্ধাৰণ কৰে। যে যেতিয়া আমাৰ দুখীয়া ঘৰৰ শিশুবিলাকক আমাৰ প্ৰায়ে দেখা যায় তেওঁলোকে খুব সোনকালে স্কুলৰ পৰা আঁতৰি আহে বা তেওঁলোকে স্কুললৈ যাবলৈ মন নকৰে বা তেওঁলোকে আধা সময়তে তেওঁলোকৰ পঢ়াটো খুব আধা সময়ত তেওঁলোকে এৰি গুচি আহে। তো তাৰ বিশেষকৈ আমি কাৰণ দেখা পাওঁ যে যেতিয়া দুখীয়া ঘৰৰ অভিভাৱকসকলে তেওঁলোকে যিটো আমাৰ বিদ্যালয়ৰ মাচুল বা তেওঁলোকৰ যিখিনি নামভৰ্তিৰ মাচুল বা তেওঁলোকৰ যিখিনি সা সুবিধা, কিতাপ পত্ৰ বা ৰেফাৰেঞ্চ বুক বা নানান ধৰণৰ যিখিনি শিশুবিলাকক সুবিধা দিব লগা হয়, তাৰে তেওঁলোকে মাচুল পৰিশোধ কৰিব নোৱাৰে বা তেওঁলোকক সুবিধাকণ দিব নোৱাৰে। তো তাৰ ফলত কি হয়, দুখীয়া ঘৰৰ ল'ৰা ছোৱালীবিলাকে ধনী ঘৰৰ ল'ৰা ছোৱালীবোৰতকৈ খুব কম সময়তে তেওঁলোকে স্কুল আঁতৰিব লগা হয় বা স্কুলত তেওঁলোকে যোগদান কৰাৰ পৰা বিৰত থাকে। তো নেক্সট আহিলে আমাৰ প্ৰতিষ্ঠানৰ মানদণ্ড। তো এতিয়া কৈছে যে প্ৰতিষ্ঠান এখনেও কিন্তু বৈষম্যৰ সৃষ্টি কৰে। যদিহে প্ৰতিষ্ঠানখনৰ আন্তঃগাঁথনি সুফল হয়, তেওঁলোকৰ আচবাব, তেওঁলোকৰ অনাময়, তেওঁলোকৰ শিক্ষণ প্ৰণালী এই সকলোবোৰ যদি সুন্দৰ হয়, উন্নত মানৰ হয়, তেতিয়াহ'লে কিন্তু সেই বিদ্যালয়খনৰ
বা প্ৰতিষ্ঠানটোৰ ল'ৰা ছোৱালীবিলাকৰ পাৰফৰ্মেঞ্চ সঁচাকৈ ভাল হয় আৰু তাৰ আনহাতে যদি বিদ্যালয়খনৰ বা প্ৰতিষ্ঠানখনৰ মানদণ্ডটো লো হয় তেওঁলোকৰ যদি কোৱালিটিটো প্ৰপাৰ নহয় তেতিয়াহ'লে কিন্তু শিশুসকলৰ কোৱালিটিও পাৰফৰ্মেঞ্চ কোৱালিটিটো বেয়া হয় তো ইয়াতেও আমাৰ প্ৰতিষ্ঠানৰ মানদণ্ডও কিন্তু বৈষম্যৰ সৃষ্টি কৰা অৰিহণা যোগায় তাৰপিছত আছে আমাৰ দৰিদ্ৰতাটো এটা ডাঙৰ কাৰণ হৈ গৈছে কাৰণ যেতিয়া আমাৰ দেখা যায় যে যেতিয়া আমাৰ শিশুসকলৰ দৰিদ্ৰতাৰ কাৰণেও তেওঁলোকে বহু সময়ত স্কুল এৰিব লগা হয় বিদ্যালয় এৰিব লগা হয় তেওঁলোকে মাচুল দিব নোৱাৰে বা তেওঁলোকে নিজৰ দৈনন্দিন কৰ্মৰ কাৰণে বেলেগ জাগাত তেওঁলোকে নিয়োজিত হয় তো তেওঁলোকে শিক্ষাক তেওঁলোকৰ মূল উদ্দেশ্য হিচাপে তেওঁলোকে ল'ব নোৱাৰে বহু সময়ত তেওঁলোকে তেওঁলোকৰ পেটৰ তাৰণাত বা তেওঁলোকৰ ডেইলি যিখিনি ৱেজেছ থাকে ডেইলি যিখিনি তেওঁলোকৰ আৰ্জন থকা বা ডেইলি যিখিনি নিড থাকে সেইখিনি পূৰণ কৰিব নোৱাৰাৰ ফলত তেওঁলোকে বহু সময়ত স্কুললৈ যোৱাৰ পৰা বিৰত থাকে বা গ'লেও তেওঁলোকে আধাতে তেওঁলোকে ড্ৰপ আউট হৈ গুচি আহে তো দৰিদ্ৰতাটো এটা কি হয় বৈষম্যৰ কাৰণ হৈ পৰে কাৰণ তেতিয়া আমি দেখিছোঁ যে দৰিদ্ৰতাৰ কাৰণেও আমি ইকুৱেলি সকলোকে ট্ৰিট কৰিব নোৱাৰোঁ তেওঁলোকৰ মাজত বহু সময়ত ইনইকুৱেলিটিৰ সৃষ্টি হয় তাৰপিছত আছে আমাৰ আঞ্চলিক ভাৰসাম্যতা তো আমিতো সকলোৱে জানো যে আমাৰ ভাৰতৰ সকলো অঞ্চল সমানে বিকাশ নহয় মানে ঐতিহাসিকভাৱে ভৌগোলিকভাৱে বা ৰাজনৈতিক আদি কাৰণত আমি দেখিছোঁ যে ভাৰতৰ সকলো অঞ্চল খুব একে সমানে তেওঁলোকৰ বিকাশ হোৱা নাই বা তেওঁলোকৰ কিছুমান দেখা যায় যে গাঁও আৰু চহৰ অঞ্চলৰ মাজত খুব পাৰ্থক্য আমি দেখা পোৱা যায় যে শিক্ষাৰ সুবিধাবোৰো আমাৰ সেনেকে পাৰ্থক্য আমি দেখা পোৱা যায় কাৰণ আঞ্চলিক ভাৰসাম্যতাৰ কাৰণে নেক্সট আছে মানুহৰ চেতনাৰ অভাৱ কৈছে যে ইয়াতে কেতিয়াবা আমাৰ কিছুমানৰ মাজত কিছুমান ৰক্ষণশীল মনোভাৱ মিছা ধাৰণা ভুল বিশ্বাস আৰু অজ্ঞানতায়ো বৈষম্যতাৰ সৃষ্টি কৰে তেওঁলোকৰ মাজত হয় অভিভাৱক বা সমাজৰ মাজত কিছুমান ধৰণৰ ফলছ আইডিয়া থাকে তেওঁলোকৰ কিছুমান খুব কনজাৰভেটিভ থিংকিং থাকে যাৰ কাৰণে তেওঁলোকে বিদ্যালয় এখনত যোৱাৰ পৰা তেওঁলোকক ছোৱালী শিশু হওক বা কেতিয়াবা ল'ৰা শিশুকো তেওঁলোকে বাধা প্ৰদান কৰে বা তেওঁলোক কনচিয়াছ নহয় তেওঁলোক একচুৱেলি এৱেৰ নহয় যে স্কুলত যাব লগাটো যে কিমান দৰকাৰী বিদ্যালয়ত যে আমাক যে এতিয়া ফ্ৰী এডুকেশ্যনটো দিছে সেইটো যে কিমান দৰকাৰী সেইটো তেওঁলোক অজ্ঞাত তেওঁলোক কনচিয়াছে নহয় তো সেইটো আনকনচিয়াছৰ কাৰণেও তেওঁলোকৰ বৈষম্যতাৰ সৃষ্টি হয় লাষ্টত হৈছে আমাৰ শৈক্ষিক প্ৰশাসনৰ ভুল যেটো আমাৰ কৈছে এডমিনিষ্ট্ৰেশ্যনৰ ওপৰত যেটো আমাক পৰিচালনা কমিটি আছে সো কেতিয়াবা দেখা যায় কৰাপচন দেখা যায় এডমিনিষ্ট্ৰেটিভ যেটো আমাৰ বিভাগ থাকে তাতে আমাৰ কিছুমান কৰাপচন দেখা যায় দুৰ্নীতি দেখা যায় বা কেতিয়াবা আমি নেপটিজমো দেখা পোৱা যায় যে তেওঁলোকৰ নিজৰ ফালৰ মানুহবিলাকক কেতিয়াবা এপইণ্টমেণ্ট দিয়ে বা নিজৰ ধৰণৰ মানুহবিলাকক মানে যেটো সাইড লোৱা বুলি কওঁ কোনোবাই বিদ্যালয়খনত কিবা সমস্যাৰ সৃষ্টি কৰিলেও নিজৰ মানুহ বুলি তেওঁক মাফ কৰে বা কাবাৰ ভুল নহলেও তেওঁক ওপৰঞ্চি তেওঁক কিছুমান পানিশমেন্ট দিয়া হয় তো এনেকুৱা বিভিন্ন কাৰণ যেটো আমি নেপটিজম বুলি ৱৰ্ড যেটো আছে যেটো আমাৰ নিজৰ ফালৰ পৰা নিজৰ মানুহখিনিক সাপোৰ্ট কৰা সিস্টেম ভুল হলেও আমি যে সাপোৰ্ট কৰা সিস্টেম হেতু কেতিয়াবা আমাৰ প্ৰশাসনৰ ক্ষেত্ৰত দেখা যায় বা কিছুমান ৰাজনৈতিক ফালৰ পৰা তেওঁলোকে প্ৰভাৱিত হলেও হেনুকাৰ ধৰণৰ কিছুমান সময় যদি বিদ্যালয়খনত ৰাজনৈতিক প্ৰভাৱ পৰে তেতিয়াও আমাৰ কিছুমান সমস্যা আহে তাৰ পৰা কেতিয়াবা ভুল পৰিচালনা যেতিয়া এডমিনিষ্ট্ৰেশ্যনটো এই কাৰণে আমাৰ খুব ষ্ট্ৰং হ'ব লাগে এডমিনিষ্ট্ৰেশ্যন বুলি ক'লে যেটো পৰিচালনা কমিটি থাকে তেওঁলোক খুব ষ্ট্ৰং খুব ইকুৱেল মেণ্টেলিটি বা খুব ওপেন মেণ্টেলিটি বা খুব জাজ কৰিব পৰা মেণ্টেলিটি সদস্যবোৰ থাকিব লাগে নহলে কি হয় তেওঁলোকৰ কিছুমান ভুল পৰিচালনাৰ কাৰণে গোটেই সিস্টেমটোতে প্ৰবলেম আহে গোটেই শৈক্ষিক প্ৰতিষ্ঠানটোতে সমস্যা আহে আৰু তাৰ ভুক্তভোগী হৈ উঠে তাৰে শিশুসকল ছাত্ৰ ছাত্ৰীসকল তো এইবোৰ বহুতটা কাৰণতে আমি দেখিছো যে ইনইকুৱেলিটিৰ সৃষ্টি হৈছে বৈষম্যতাৰ সৃষ্টি হৈছে আৰু এই গোটেইখিনিয়ে আমাক খুব অধ্যয়নৰ ফলত আমাৰ এই কাৰণকেইটা আমি উলিয়াব পাৰিছো তো এইখিনি হৈছে আমাৰ ইনইকুৱেলিটিৰ কাৰণ তো এতিয়া তাৰ নেক্সটটো হৈছে আমাৰ যে আমাৰ ইকুইটি আৰু ইকুৱেলিটি আমি এচিভ কৰিবৰ কাৰণে কি আমি ব্যৱস্থা গ্ৰহণ কৰিম মানে আমি যদি কওঁ মেজাৰ্স ফৰ এচিভিং ইকুৱেলিটি এণ্ড ইকুইটি যে আমি
ইকুৱেলিটি আৰু ইকুইটি আনিবৰ কাৰণে কি কি ধৰণৰ আমি মেজাৰ্ছ বা আমি ব্যৱস্থা গ্ৰহণ কৰিম তাৰে ওপৰত আমি অলপ এতিয়া আলোচনা কৰিম সো আমি যোৱাকালি অলপ আলোচনা কৰিছিলোঁ যে ইকুৱেলিটি হ'ল কি ইকুৱেলিটি হ'ল এনেকুৱা এটা ব্যৱস্থা বা অৱস্থা য'ত অংশীদাৰসকলক বা ব্যক্তিসকলক এনেকুৱা ধৰণৰ সমভাৱে সকলোকে সমান সুযোগ দিয়া হয় তেওঁলোকে যদিও তেওঁলোকৰ মাজত বিভিন্নতা আছে তথাপিতো কিন্তু সকলোকে সমান সুবিধা দিয়া হয় কিন্তু ন্যায় বুলি ক'লে আমি এইটো বুজিছিলোঁ যে ন্যায় হ'ল এনেকুৱা এটা অৱস্থা য'ত তেওঁলোকৰ ইচ্ছা প্ৰয়োজন আগ্ৰহ ৰাপ ক্ষমতা এইবিলাকৰ ওপৰত ভিত্তি কৰিহে তেওঁলোকক সুযোগ সুবিধা দিয়া হয় তো যোৱাকালি আমি সমতা ইয়াৰ আগৰ শ্ৰেণীকোঠাতে আমি সমতা আৰু ন্যায়ৰ মাজত যিটো পাৰ্থক্য সেইটো আমি উলিয়াই লৈছিলোঁ তো আজি আমি আলোচনা কৰিম যে সমতা আৰু ন্যায়টো আমি কেনেকৈ এচিভ কৰিব পাৰোঁ তাৰ কাৰণে আমি কি কি মেজাৰ্ছ ল'ব পাৰোঁ তো আমি প্ৰায় দেখিছোঁ যে এই দুইটা সমতা আৰু ন্যায় এই দুইটাই আমাৰ দেশৰ উন্নতি বিকাশ আৰু ন্যায়ৰ ক্ষেত্ৰত কিন্তু সহায় কৰি আছে দুইটাই হেণ্ড ইন হেণ্ড কাম কৰি আছে আৰু এই দুটাৰ কাৰণে আমাৰ ডেভেলপ হৈ আছে যদিও বহুতখিনি সমস্যা আমাৰ হয় তথাপিতো কিন্তু আমি প্ৰায় আমাৰ দেশৰ আমি যোৱাকালিও কৈছোঁ যে এইটোৱে আমাৰ কেতিয়াও সমস্যা হিচাপে নহয় ই আমাৰ দেশৰ ষ্ট্ৰেংথ হিচাপেহে আমি তাক আমি ডিফাইন কৰিব পাৰোঁ তো ইয়াতে প্ৰথম ব্যৱস্থাটো হৈছে যে কৈছে যে সকলোকে আমি তেওঁলোকৰ প্ৰয়োজন ৰাপ সক্ষম অনুসৰি যদি আমি শিক্ষা প্ৰদান কৰোঁ তেতিয়াহ'লে আমাৰ সমতা আৰু ন্যায় আহি যাব বা আমাৰ দেশৰ সমতা আৰু ন্যায়টো আমি এচিভ কৰিব পাৰিম সেইকাৰণে কৈছে যে প্ৰয়োজন ৰাপ সক্ষম অনুসৰি সকলোকে শিক্ষা প্ৰদান কৰা নেক্সটটো কৈছে যে শিক্ষাৰ এটা নিৰ্দিষ্ট স্তৰলৈ সাৰ্বজনীন বা বাধ্যতামূলক শিক্ষা প্ৰচাৰ কৰা কৈছে কি যেতিয়া আমি দেখিছোঁ যে এতিয়া আমাৰ প্ৰচলিত হৈছে যে যিকোনো এটা লেভেললৈ কি কৰিছে শিক্ষা ব্যৱস্থাটো কম্পালসৰি কৰিব দিছে বা ইউনিভাৰ্সেল কৰি দিব দিছে তেতিয়া কিন্তু আমাৰ অটোমেটিক সমতা আৰু ন্যায় মানে অৰ্জন কৰা যাব হয় আমাৰ প্ৰাথমিক লেভেললৈকে নহলে আমাৰ ইউনিভাৰ্সিটি লেভেললৈকে নহলে আমাৰ কোনোবা এটা স্তৰলৈ যদি আমি সকলোকে বাধ্যতামূলক শিক্ষা প্ৰদান কৰাটো বাধ্যতামূলকভাৱে আমি শিক্ষা প্ৰদান কৰিবলৈ দিওঁ তেতিয়াহ'লে আমাৰ নিশ্চয়কৈ সমতা আৰু ন্যায় অৰ্জন হ'ব 2 নম্বৰটো হৈছে যে যিয়ে উচিত বয়সত শিক্ষাৰ বিশেষ লক্ষ্যত উপনীত হ'ব পৰা নাই তেওঁলোকক ক্ষতিপূৰণমূলক শিক্ষা দিয়া হয় যেটো আমি সদায় কওঁ যে আমাৰ কম্পেনচেটৰি এডুকেশ্যন বুলি কোৱা হয় কাৰণ বহুতো শিশুই বহু সময়ত নিজৰ প্ৰপাৰ এজত তেওঁলোকে তেওঁলোকৰ শিক্ষা গ্ৰহণ কৰিব নোৱাৰে বা শিক্ষা গ্ৰহণ কৰাৰ পৰা বিৰত থাকিব লগা হয় যিকোনো কাৰণতে তেওঁলোকৰ যেটো এপ্ৰোপ্ৰিয়েট এজ সেই এজৰ ভিতৰত যিখিনি আমাৰ শিক্ষা গ্ৰহণ কৰাৰ আমাৰ লক্ষ্য আছে সেইখিনি যদি তেওঁলোকে গ্ৰহণ কৰিব নোৱাৰে তেতিয়াহ'লে তেওঁলোকে পিছত তেওঁলোকক কি কৰা হয় আমাৰ ক্ষতিপূৰণমূলক শিক্ষা দিয়া হয় আৰু যদি এনেকুৱা কৰা হয় তেতিয়াহ'লে নিশ্চয় আমাৰ সমতা আৰু ন্যায় নিশ্চয় আমাৰ সকলোতে বিৰাজ হ'ব তাৰ পিছত কৈছে আমাৰ কিছুমান সাংবিধানিক নিৰ্দেশনা আছে সেই নিৰ্দেশনাবিলাক আমাৰ কি হয় সমতা আৰু ন্যায়ৰ বাবে আমাৰ কিছুমান সাংবিধানিক নিৰ্দেশনা কিছুমান আমাৰ ইমপ্লিমেন্ট কৰা হয় যেনেকৈ আমি জানো যে আৰ্টিকল 21(8) আমাক কোৱা হৈছে যে 6 to 14 মানে 6 পৰা 14 বছৰ বয়সলৈ সকলো শিশুকে আমি কম্পালসৰি আমি এডুকেশ্যন দিবই লাগিব তেওঁলোকে য'তে নাথাকক কিয় তেওঁলোকক আমি বিশেষকৈ ভাৰতত আমাৰ এই সংবিধানখনত এইটোৱে দিছে যে 21(a) আৰ্টিকলত যে 6 পৰা 14 বছৰ বয়সলৈ সকলো শিশুৱে বিদ্যালয় যোৱাটো বাঞ্ছনীয় তেওঁলোকক সেইটো কম্পালসৰি কৰি দিছে তো এইটো এটা হল সাংবিধানিক নিৰ্দেশনা এই নিৰ্দেশনাটো আমি যিকোনো উপায় সকলোৱে মানিব লগা হয় তো এইটো এটা ইয়াৰ পদক্ষেপ ব্যৱস্থা মেজাৰ্ছ এটা তাৰোপৰি আমাৰ 29 আৰ্টিকলত এইটো বস্তু লিখা আছে যে ভাষা আমাৰ মাইনৰিটি বিলাকৰ যিবোৰ সংখ্যালঘু আছে তেওঁলোকৰ ভাষা তেওঁলোকৰ লিপি তেওঁলোকৰ সংস্কৃতি যাতে ইয়াতে প্ৰটেক্ট কৰা হয় সংৰক্ষণ কৰা হয় সো এইটোৰ ওপৰতো আমাৰ আৰ্টিকল 29 কি কৰিছে ইয়াতে কিছুমান তেওঁলোকক নিয়ম দিছে বা তেওঁলোকক সাংবিধানিক কিছুমান নিৰ্দেশনা দিছে তাতে তেওঁলোকে মাইনৰিটি বিলাকে যিবোৰ আমাৰ সংখ্যালঘু আছে তেওঁলোকে তেওঁলোকৰ ভাষা লিপি সংস্কৃতি তেওঁলোকে ইয়াতে প্ৰটেক্ট কৰিব পাৰে সংৰক্ষণ কৰিব পাৰে
তো এইটো এটা খুব সুন্দৰ পদক্ষেপ যেটো আমি কওঁ আমাৰ কনস্টিটিউশনাল নিৰ্দেশনা যেটো আমাৰ আছে তাৰপিছত আছে যে আমাৰ সমাজৰ দুৰ্বল শ্ৰেণীৰ বাবে অনুসূচিত জাতি জনজাতি পিছপৰা জাতি অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ বাবে শিক্ষাত সংৰক্ষণ বৃত্তি আদিৰ ব্যৱস্থা তো আমাৰ এটো ভাৰ প্ৰচলিত হৈ আছে যে শিক্ষাৰ ক্ষেত্ৰত আমাৰ ৰিজাৰ্ভেশন আছে তেওঁলোকৰ যিবোৰ আমাৰ শিডিউল কাষ্ট শিডিউল ট্ৰাইব বা আমাৰ ব্যাকওয়াৰ্ড যিবোৰ ক্লাস আছে বা আমাৰ যিবোৰ ইকোনমিক্যালি উইকাৰ সেকশন আছে অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণী আছে তেওঁলোকক বিদ্যাত তেওঁলোকক সিটৰ কাৰণে বিদ্যালয়ত তেওঁলোকক সিটৰ কাৰণে সংৰক্ষণ আছে বা তেওঁলোকৰ যিকোনো স্কিল বা যিকোনো ধৰণৰ ক্ষেত্ৰতে তেওঁলোকক সংৰক্ষণ তেওঁলোকৰ সংৰক্ষিত ব্যৱস্থা আছে তাৰ উপৰি তেওঁলোকক স্কলাৰশিপ বা ষ্টাইপেন্ড দিয়াৰ ব্যৱস্থা আছে তো এইকিটা ব্যৱস্থাই কি কৰিছে আমাক খুব সহায় কৰিছে এটা আমি মেজৰছ হিচাপে ইয়াক গ্ৰহণ কৰিব পাৰো তাৰোপৰি আছে যে আমাক যিবোৰ আমাৰ বঞ্চিত অঞ্চল আছে পিছপৰা গাঁৱলীয়া অঞ্চল আছে পাহাৰীয়া অঞ্চল আছে আমাৰ স্লাম এৰিয়া আছে আমাৰ যিবোৰ বনৰীয়া অঞ্চল আছে বা আমাৰ যিবোৰ ৰাফ মাউন্টেইন এৰিয়া আছে বা আমাৰ যিবোৰ জিনকা ধৰণৰ আমাৰ পিছপৰা অঞ্চলবোৰ আছে এলেকাবোৰ আছে সেইবিলাকত আমাক বিশেষ ধৰণৰ শিক্ষা ব্যৱস্থা গ্ৰহণ কৰিব লাগে কিছুমান স্পেশাল প্ৰভিজন তেওঁলোকৰ কাৰণে আমি দিব লাগে যাৰ কাৰণে তেওঁলোকেও সমানভাৱে সমান অধিকাৰ পায় বা সমানভাৱে তেওঁলোকেও শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে সকলোবোৰ বস্তু সমভাৱে পায় তো এই কাৰণে বিশেষ কিছুমান শিক্ষা ব্যৱস্থা হেনুকা ধৰণৰ এলেকা বিলাকলৈ আমাৰ গ্ৰহণ কৰা হয় বা তেওঁলোকক দিয়া হয় তাৰোপৰি কৈছে যে দেশৰ সকলো লোকৰ বাবে মূল আৰু মূল বা সাধাৰণ শিক্ষা কৈছে কি কোৰ বা কিছুমান কমন ফ্ৰেমৱৰ্ক এডুকেশনাল সিস্টেম দিয়া হয় দেশৰ সকলো নাগৰিকে যাতে তেওঁলোকে একে ধৰণৰ শিক্ষা পায় তো ফ্ৰেমৱৰ্কটো সমান যাতে তেওঁলোকে কতো উচ্চ-নীচ নহয় তেওঁলোকে যিখিনি শিক্ষা গ্ৰহণ কৰাৰ তেওঁলোকৰ যিখিনি অধিকাৰ তেওঁলোকে এইখিনি খুব সুন্দৰভাৱে পায় তো সেইকাৰণে কৈছে যে দেশৰ সকলো লোকৰ বাবে মূল বা সাধাৰণ শিক্ষাৰ যিটো আমাৰ ফ্ৰেমৱৰ্ক হেতু একে হ'ব লাগে তাৰোপৰি কৈছে যে আমাৰ যেতিয়া শিক্ষা ব্যৱস্থাত আমাৰ নামভৰ্তিৰ ক্ষেত্ৰত যেতিয়া ডিউৰিং এডমিশন তেতিয়া আমাৰ কিছুমান ন্যায্য আৰু নিৰপেক্ষ নীতি গ্ৰহণ কৰিব লাগে যেটো আমি কওঁ যে যেতিয়া আমি কওঁ যে ফেয়াৰ এণ্ড ইম্পাৰ্চিয়েল পলিসি কাৰণ ইয়াতে যেতিয়া পাৰ্সিয়ালিটি কৰিলে কেতিয়াবা খুব খেলিমেলি হৈ যায় বুলি কোৱা যায় তো এখানে কৈছে যেতিয়া এডমিশনৰ সময়ত ফেয়াৰ যেটো আমাৰ একদম আনফেয়াৰ নহয় মানে কোন ধৰণৰ এটা খেলিমেলি নহয় বেমেজালি নহয় তো এনেকুৱা ধৰণৰ নামভৰ্তিৰ ক্ষেত্ৰত কিছুমান নীতি গ্ৰহণ কৰা যায় বা ইম্পাৰ্চিয়েল কিছুমান আমাৰ নীতি গ্ৰহণ কৰা হয় তাৰোপৰি কৈছে যে বিকল্প অনুষ্ঠান যেনে অনানুষ্ঠানিক প্ৰতিষ্ঠান দূৰশিক্ষা ব্যৱস্থা আদিৰ যদি ব্যৱস্থা কৰা হয় তেতিয়াও আমাৰ ইকুৱেলিটি আৰু ইকুইটি ধুনিয়াকে এচিভ হ'ব কাৰণ আমি আগতেও আলোচনা কৰিছো যে বহুত সময়ত যেটো আমাৰ ফৰ্মেল এডুকেশন হেতু ফৰ্মেল এডুকেশন যেটো আমাৰ আনুষ্ঠানিক শিক্ষা ব্যৱস্থা আছে এই ব্যৱস্থাত কেতিয়াবা শিশুসকলে লব নোৱাৰিব পাৰে তেওঁলোকৰ যিকোনো অজুহাত হ'ব পাৰে তেওঁলোকৰ ফাইনান্সিয়েল প্ৰবলেম তেওঁলোকৰ শাৰীৰিক কিবা অসুস্থতা বা তেওঁলোকৰ যিকোনো ধৰণৰ দুৰ্ঘটনা বা সামাজিক কিছুমান সমস্যা বা পাৰিবাৰিক সমস্যা বা অঞ্চল ভেদে সমস্যা তো যিকোনো ধৰণৰ সমস্যাৰ কাৰণে তেওঁলোকে কেতিয়াবা উচিত সময়ত মানে উচিত বয়সত তেওঁলোকে আনুষ্ঠানিক শিক্ষা ল'ব নোৱাৰিব পাৰে তেওঁলোকে আনুষ্ঠানিক শিক্ষা লোৱাৰ পৰা বিৰত থাকিব পৰা হ'ব কেতিয়াবা থাকিব লগা হয় এটো দুৰ্ভাগ্যবশত হয় তো এনেকুৱা ধৰণৰ শিশু বিলাকে যে আমাক শিক্ষা দিব লাগিব তেওঁলোকক উচিতভাৱে আমি শিক্ষিত কৰি তুলিব লাগিব তেওঁলোকক ইকুৱেলিটি আৰু ইকুইটিৰ যেটো আমাৰ কনসেপ্ট আছে হেতু তেওঁলোকৰ প্ৰাপ্য তো হেনুকা ধৰণৰ শিশু বিলাকৰ কাৰণে আমাৰ অনানুষ্ঠানিক প্ৰতিষ্ঠান যেনেকৈ আমি নন ফৰ্মেল এডুকেশন ইনফৰ্মেল এডুকেশন কৰেসপন্ডেন্স এডুকেশন সো অনলাইন এডুকেশন এই সকলো ধৰণৰ বস্তুবোৰ তেওঁলোকৰ আমি বিকল্প হিচাপে তেওঁলোকৰ তাতে আমি ইমপ্লিমেন্ট কৰিব লগা হয় বা তেওঁলোকক হেখিনি বিষয়লৈকে আমি এৱেৰ কৰিব লগা হয় বা তেওঁলোক তাতে এনৰোল কৰিব দিয়া হয় তো এনেকুৱা কৰিলেও আমাৰ সকলোখিনি প্ৰায়খিনি সমস্যা আমাৰ সমাধান হ'ব তাৰোপৰি কৈছে শিশুসকলক বিদ্যালয়ত পঠাবৰ বাবে অভিভাৱকক সজাগ কৰা
তো আমি ইয়াতে অভিভাৱকসকলক যিখিনি আমাৰ পেৰেণ্ট ছেকশ্যন আছে সেইখিনিকো আমি সামৰি লওঁ কাৰণ আমি প্ৰায়ে দেখো যে অভিভাৱকসকল দুখীয়া বা ধনীৰ কথা নহয় তো বহু সময়ত দেখো অভিভাৱকসকল এৱেৰ নহয় তেওঁলোকৰ মাজত সজাগতাৰ অভাৱ তেওঁলোকে বিদ্যালয় বা শিক্ষা গ্ৰহণৰ মূল উদ্দেশ্য বা লক্ষ্যবোৰ তেওঁলোকে বুজি নাপায় তেওঁলোকে বহু ধৰণৰ বিসংগ কথাত তেওঁলোকে মনোযোগ থাকে তেওঁলোকে প্ৰপাৰ তেওঁলোকে যিখিনি শিশু হিচাপে তেওঁলোকৰ শিশুবিলাকক যিখিনি অধিকাৰ দিব লাগে তাৰ পৰা তেওঁলোকে বিৰত থাকে তো এনেকুৱা ধৰণৰ অভিভাৱকসকলক খুব সঘনাই সজাগ কৰা উচিত কাৰণ তেতিয়াহে তেওঁলোকৰ শিশুসকলক বিদ্যালয়ত পঠাব তেওঁলোকে বহু সময়ত তেওঁলোকৰ মনোভাৱ থাকে যে তেওঁলোকে শিশুসকলক কিছুমান দৈনন্দিন কামত নিয়োজিত কৰিব তেওঁলোকক পঢ়াৰ পৰানো কি লাভান্বিত হ'ব বা শিক্ষাৰ যিখিনি উদ্দেশ্য বা লক্ষ্য তেওঁলোকে নাজানে তো সেনেকুৱা ধৰণৰ কাৰণে কি হয় অভিভাৱকসকলক সজাগ কৰা কিছুমান এৱাৰনেছ প্ৰগ্ৰাম যদি কৰা হয় তেতিয়াও এই সমস্যাটো বহুদূৰ সমাধান হ'ব তাৰোপৰি কৈছে যে সমতা আৰু ন্যায় গঠনৰ বাবে ব্যক্তিগতকৃত নিৰ্দেশনা প্ৰতিকাৰমূলক পাঠদান নিৰ্দেশনা আৰু পৰামৰ্শমূলক ব্যৱস্থা চ' ইয়াতে আমাৰ বিশেষকৈ কোৱা হৈছে যে যিখিনি আমাৰ ইণ্ডিভিজুৱেলি যিখিনি আমি শিশুবিলাকক মিট কৰোঁ বা আমি ব্যক্তিগতভাৱে আমি যদি তাহাঁতক গাইড কৰোঁ তেওঁলোকক কিছুমান আমি কাউন্সেলিং কৰোঁ সেইটো খুবেই দৰকাৰ ইণ্ডিভিজুৱেলি তাৰোপৰি কৈছে আমাক ৰিমেডিয়েল যিখিনি আমাৰ ক্লাছ হয় আমি দুৰ্বল ছেকশ্যনৰ কাৰণে যিখিনি আমি ৰিমেডিয়েল ক্লাছ কৰোঁ বা আমাৰ যিখিনি গাইডেন্স আৰু কাউন্সেলিং ব্যৱস্থা আছে সেইখিনিও যদি আমাৰ প্ৰপাৰলি কৰা হয় তেতিয়াহ'লে নিশ্চয় সমতা আৰু ন্যায় গঠন হ'ব সকলোৱে সমানভাৱে অধিকাৰ পাব সকলোৱে সমান সুযোগ পাব তো এইখিনি হৈছে আমাৰ ৰিমেডিয়েল ক্লাছ বা গাইডেন্স এণ্ড কাউন্সেলিঙৰ ওপৰত এই ব্যৱস্থাকেইটা কৰিলেও আমি বহুদূৰ সুফল হ'ম তাৰোপৰি কৈছে যে আমাৰ যিখিনি প্ৰচলিত দুৰ্নীতি ব্যৱস্থা একঘেমীয়তা সংকীৰ্ণ ৰাজনীতি আদি আঁতৰ কৰি নিকা প্ৰশাসনিক ব্যৱস্থাৰ গঠন তো এইটো হৈছে আমাৰ পৰিচালনা কমিটিত আমি বাৰ উনুকিয়াই আছোঁ বা বাৰ আমাৰ আলোচনাৰ বিষয় হৈ আহিছে যে আমি প্ৰায়ে দেখা পোৱা যায় যিটো আমাৰ পৰিচালনা কমিটি আছে তাতে আমাৰ বহুত দেখা যায় দুৰ্নীতি ব্যৱস্থা মানে খুব কৰাপশ্যন চলে তেওঁলোকৰ মাজত যিকোনো ধৰণৰ তেওঁলোকৰ নামভৰ্তি হওক বা নিয়োজিতই হওক শিক্ষক নিয়োজিতই হওক বা যিকোনো ফাণ্ডিং হওক বা বহু ধৰণৰ সমস্যাই তেওঁলোকৰ মানে বহু ধৰণৰ ব্যৱস্থাত তেওঁলোকে দুৰ্নীতি কৰে বা কৰাপশ্যন কৰে বা আমাৰ কিছুমান একঘেমীয়তা কিছুমান ধাৰণা থাকে সেই ধাৰণাবিলাক আঁতৰ কৰিব লাগিব তাৰপৰা কিছুমান নেৰো পলিটিক্স খেলা যায় মানে সংকীৰ্ণ ৰাজনীতি আদিবোৰ দেখা যায় আৰু সেইবোৰ যদি আমি আঁতৰ কৰোঁ তেতিয়াহ'লে আমাৰ প্ৰশাসনিক ব্যৱস্থাটো খুব নিকা হ'ব খুব সুফল হ'ব আৰু যেতিয়াই মই আগতেও আমি কৈছোঁ যে প্ৰশাসনিক ব্যৱস্থাত যদি খেলি মেলি থাকে বা তাতে যদি ক'ৰবাত বিসংগ হয় তেতিয়াহ'লে গোটেই ছিষ্টেমটোতে প্ৰব্লেম আহে তো কোনেও সেই বিদ্যালয়খনৰ যিটো পৰিৱেশ সেই পৰিৱেশটো কি হৈ যায় খুব সুন্দৰ হৈ নাথাকে পৰিৱেশটো গণতান্ত্ৰিক হৈ নপৰে আৰু যেতিয়াই পৰিৱেশটো গণতান্ত্ৰিক হৈ নপৰে তেতিয়াই কিন্তু আমাৰ সমতা আৰু ন্যায়ৰ ওপৰতো প্ৰভাৱ পৰে তো সেইটো কাৰণে কৈছে যিখিনি আমাৰ পৰিচালনা কমিটি বা প্ৰশাসনিক ব্যৱস্থাটো আছে সেই ব্যৱস্থাটো নিকা কৰিব লাগিব নিকা কৰিলেহে আমাৰ সমতা আৰু ন্যায় গঠনত সহায় হ'ব তো এইখিনি হৈছে আমাৰ সমতা আৰু ন্যায় গঠনত যিখিনি আমি মেজাৰ্ছ ল'ব লাগে সেইখিনি মেজাৰ্ছৰ বিষয়ে আমি অলপমান আলোচনা কৰিলোঁ তো ইয়াৰ পিছত আহিব আমাৰ ডাইভাৰ্ছ গ্ৰুপ যিটো আমি বৈচিত্ৰ্যময় গোট বৈচিত্ৰ্যময় গোট বুলি ক'লে আমি প্ৰায়ে গম পাওঁ যে কৈছে যে আমি ভাৰতখনেই হ'ল এটা বৈচিত্ৰ্যময় ভাৰত তো ভাৰতখন খুব ইউনিক অনন্য ভাৰতৰ যিটো আমাৰ পৃথিৱীৰ ভিতৰতে কয় ভাৰতৰ বৈচিত্ৰ্যতাটো অনন্য ইউনিক হয় মানে যিটো আমাৰ ইণ্ডিয়ান ডাইভাৰ্চিটিটো খুব ইউনিক বুলি কয় হোল পৃথিৱীৰ ভিতৰতে সেইকাৰণে কোৱা যায় যে বৈচিত্ৰ্যময় ভাৰতত কি হয় আমাৰ যিটো শিক্ষা ব্যৱস্থাটো বৈচিত্ৰ্য
তো বৈচিত্ৰ্যময় ভাৰতৰ শিক্ষা ব্যৱস্থাটো বৈচিত্ৰ্য আৰু তাৰ পিছতো যে আমি শিক্ষা ব্যৱস্থাটো উন্নতৰ দিশত নিব লাগিব সেইটোহে আমাৰ মেইন উদ্দেশ্য সো তাতে আমি অলপ আলোচনা কৰিব লাগিব এতিয়া যে কেনেকে আমাৰ গোটেই এটা ডাইভাৰ্স এটা গ্ৰুপ আছে সেই গ্ৰুপটোক আমি কেনেকে শিক্ষা দিব লাগিব বা তেওঁলোকৰ নিড কি তেওঁলোকৰ প্ৰয়োজনীয়তা কি সেইটো আমি জানিব লাগিব বা এই ডাইভাৰ্স গ্ৰুপটো কিয় হ'ল যে বৈচিত্ৰ্য কিয় হ'ল আমাৰ এই গোটেই বস্তুখিনি আমাৰ কিয় দুটা ভাগত ভাগ হৈ গ'ল বা কিয় সব ফালে বিচিত্ৰ হৈ গ'ল আমাৰ ডাইভাৰ্স কিয় হৈছে আমাৰ গোটেই সমাজখনৰ সিস্টেমটো তাৰোপৰি তেওঁলোকৰ প্ৰয়োজনীয়তা কি বা তেওঁলোকৰ সেই প্ৰয়োজনীয়তা আমি কেনেকৈ পূৰণ কৰিব পাৰিম সো সেই সকলোবোৰ বস্তুৰ ওপৰতে আমি এতিয়া অলপমান থুলমুলকৈ আমি আলোচনা কৰিম তো প্ৰথমখিনিতে আমাৰ কৈ গৈছে যে ভাৰতবৰ্ষ অকল ভৌতিক আৰু ভৌগোলিক বৈশিষ্ট্যসমূহতে বৈচিত্ৰ নহয় ই সামাজিক সাংস্কৃতিক আৰু ভাষিক ক্ষেত্ৰতো বৈচিত্ৰ কাৰণ আমি নিশ্চয় দেখিছো যে আমাৰ যিটো ভাৰতৰ ব্যৱস্থা সেইটো অকল আমাৰ ফিজিক্যাল আৰু আমাৰ জিওগ্ৰাফিক্যালতে নহয় আমাৰ ল্যাঙ্গুৱেজ বেলেগ বেলেগ আমাৰ যিটো সোশিও কালচাৰ আছে সেইটো আমাৰ বেলেগ বেলেগ বা আমাৰ তাতেও বহুত ডাইভাৰ্স আমি দেখা যাওঁ আমাৰ সেইটো কাৰণে আমাৰ সাংঘাতিকভাৱে ইয়াতে বহু ধৰণৰ ভাষা জাতি ধৰ্ম বৰ্ণ বা তেওঁলোকৰ সামাজিক স্তৰ আদি কি কৰে সকলোবোৰ মানুহৰ সংস্কৃতি বেলেগ পৰম্পৰা বেলেগ জীৱন শৈলী বেলেগ তেওঁলোকৰ মূল্যবোধৰ আৰ্হি বেলেগ নীতি নিয়ম আচাৰ অনুষ্ঠান আদি সকলোবোৰ বেলেগ বেলেগ তথাপিতো কিন্তু কি হৈছে তেওঁলোক সকলোৱে একেলগে আমাৰ ভাৰতবৰ্ষত কি কৰি আছে বাস কৰি আছে তেওঁলোকৰ সকলোবিলাকৰে থিংকিং বেলেগ কালচাৰ বেলেগ নীতি নিয়ম বেলেগ তেওঁলোকৰ জাতি ধৰ্ম বৰ্ণ সাংঘাতিকভাৱে ইয়াতে বৈচিত্ৰ কিন্তু সকলোৱে কিন্তু খুব হ্যাপিলি খুব সুখভাৱে আমাৰ ভাৰতবৰ্ষত একেলগে বাস কৰি আছে সো কৈছে যে এইটো কাৰণেই কৈছে এই মানুহবোৰৰ মাজত যে ইমান বৃহৎ বৈচিত্ৰ আছে তাৰ কাৰণে ভাৰতীয় সংস্কৃতি খুব ধুনীয়া বুলি কৈছে খুব বহু সংস্কৃতি মাল্টি কালচাৰ বুলি কোৱা যায় আৰু কসমপলিটান কালচাৰ বুলি আমাৰ ভাৰতৰ সংস্কৃতি আমি আমাৰ সকলোকে কোৱা হয় তো এইকাৰণে কৈছে বৈচিত্ৰ্যময় এনেই আমাৰ ভাৰতখনৰ ভূগোল বৈচিত্ৰ্য আমাৰ জলবায়ু বৈচিত্ৰ্য মানুহৰ কালচাৰ সংস্কৃতি সকলোবোৰ বৈচিত্ৰ্য তাৰ পিছতো আমি সকলোৱে সুন্দৰকৈ বাস কৰি আছো আৰু সকলোৰে সংস্কৃতিবোৰ ধুনীয়া হৈ থাকে ভাৰতীয় কালচাৰ ইণ্ডিয়ান কালচাৰ বুলি ক'লে যিটো এটা ৱৰ্ড আছে সেই কালচাৰটোৱে বিউটিফুল বুলি কৈছে কসমপলিটান আৰু মাল্টি কালচাৰেল বুলি কোৱা হয় তাৰোপৰি কৈছে যে ভাৰতৰ ঐতিহাসিক পৰিস্থিতি ৰাজনৈতিক পৰিস্থিতি সাংস্কৃতিক পৰিস্থিতি আৰু অন্য কিছুমান তেনেকুৱা বৈশিষ্ট্যৰ বাবে বিভিন্ন জাতি ধৰ্ম জনগোষ্ঠী ভাষাৰে মানুহে একেলগে সুন্দৰকৈ ইয়াতে বাস কৰি আছে চবৰে সকলোবোৰ বস্তুৱে বিচিত্ৰ তাৰপিছত কোৱা হৈছে যে তো এইখিনি হৈছে আমাৰ বৈচিত্ৰ্যময় ভাৰতখন কেনেকৈ হৈছে বা তেওঁলোকে কেনেকৈ সকলোৰে ভাষা সংস্কৃতি বেলেগ বেলেগ হ'লেও কেনেকৈ সুন্দৰভাৱে তেওঁলোকে বাস কৰি আছে এতিয়া আমাৰ নেক্সট পইণ্টটো হ'ব যে নিডছ অফ ডাইভাৰ্ছ গ্ৰুপছ ইন এডুকেশ্যনেল ছেটিং কৈছে শৈক্ষিক পৰিৱেশত বৈচিত্ৰ্যময় গোটৰ প্ৰয়োজনীয়তা কি তো কৈছে যে যেতিয়া আমি নিজ বুলি কওঁ তেওঁলোকৰ প্ৰয়োজনীয়তা কৈছে যে ভাৰতৰ সামাজিক সাংস্কৃতিক বৈষম্যতাৰ বাবে বহু বৈষম্য দেখা যায় কৈছে যে আমাৰ যিটো সোশিও কালচাৰটোৱে যিহেতু ডাইভাৰ্স সেইটো কাৰণে আমাৰ মাজত বহুত বৈষম্য দেখা যায় তাৰোপৰি কৈছে যে অসমান অৰ্থনৈতিক ব্যৱস্থাৰ বাবে ভাৰতীয় সমাজৰ মাজত অৰ্থনৈতিক বৈষম্যৰ সৃষ্টি হয় কাৰণ চবৰে ইকনমিকেল ষ্টেটাছ বা ইকনমিকেল যিটো আমাৰ তেওঁলোকৰ ব্যৱস্থা সেই ব্যৱস্থাটো আনইভেন কাৰণে তেওঁলোকৰ মাজত অৰ্থনৈতিক বৈষম্য দেখা যায় প্ৰথমতে তেওঁলোকৰ মাজত ইকনমিকেল যিটো আমাৰ ডাইভাৰ্স সেইটো আমাৰ সেইটোৰ সৃষ্টি হৈছে তাৰপিছত কৈছে কি তেওঁলোকৰ যিটো বিভিন্ন ফালৰ পৰা অনুষ্ঠিত জাতি জনজাতি আৰু বিশেষভাৱে সক্ষম লোকে সমাজৰ দুৰ্বল অংশ হিচাপে পৰিগণিত হৈ আছে যিখিনি আমাৰ পিছপৰা আমাৰ যিখিনি অনুসূচিত জাতি জনজাতি যিখিনি আমাৰ চিডিউল কাষ্ট চিডিউল ট্ৰাইব বা বেকৱাৰ্ড
ব্যাকওয়ার্ড অঞ্চল আছে বা আমাৰ ইকনমিক্যালি যিখিনি উইকাৰ সেকশন আছে তেওঁলোকে বহুত সময়ত সমাজৰ বহু বস্তুৰ পৰা তেওঁলোকে কি হয় তেওঁলোকক সমাজে দুৰ্বল অংশ হিচাপে পৰিগণিত কৰিছে সো তেওঁলোকে বহুতখিনি সুবিধাৰ পৰা তেওঁলোকে বিৰত থাকে তেনেকে পিছপৰা শ্ৰেণী বা অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণী নিম্নমানৰ সামাজিক অৰ্থনৈতিক আৰু শৈক্ষিক সুবিধা লাভ কৰে তেওঁলোকে আগুৱাই আহিব নোৱাৰে বা তেওঁলোকে পাৰ্টিসিপেট কৰিব নোৱাৰে বা তেওঁলোকে সুযোগ সুবিধাবোৰ তেওঁলোকে নাপায় তাৰোপৰি আজিও আমাৰ দেখা যায় যে ধৰ্মীয় সংখ্যালঘু তাৰপিছত ভাষিক সংখ্যালঘু আৰু বিভিন্ন দিশত সংখ্যালঘু লোকসকলে তেওঁলোকে সংখ্যালঘুসকলে সমাজত শিক্ষা আৰু বহু ক্ষেত্ৰত দুৰ্বল স্থান পাইছে তেওঁলোকে যেটো আমাৰ মাইনৰিটি সেকশন আছে যেটো আমি সংখ্যালঘু স্থান বুলি কওঁ তেওঁলোকে বহু ক্ষেত্ৰত কিন্তু দুৰ্বল স্থান পাই আছে তেওঁলোকে বহুতখিনি তেওঁলোকে আগুৱাব পৰা নাই বা তেওঁলোকে নিজকে ৰক্ষণাবেক্ষণ দিবলৈ অপৰাগ বুলি কোৱা যায় আৰু আমি দেখিছো যে আজিও যেতিয়া আমাৰ আজিও কৈছে আমাৰ ঘৰ ৰাজহুৱা স্থান চৰকাৰী কাৰ্যালয় আদিত মহিলা আৰু আমাৰ যিবোৰ ছোৱালী আছে তেওঁলোকৰ বিৰুদ্ধে বৈষম্য দেখা যায় তো তেওঁলোকে যে ডিসক্ৰিমিনেশন আমি এতিয়াও পাওঁ এতিয়াও আমি কিছুমান গভৰ্নমেন্ট ষ্টেটত হওক আমাৰ ঘৰ বা আমাৰ পাব্লিক সেক্টৰতো আমি কেতিয়াবা কি হয় সেই ডিসক্ৰিমিনেশনটো আমি দেখিবলৈ পাওঁ বৈষম্যতাটো কিন্তু এতিয়াও আমাৰ ইয়াতে আছে এতিয়াও সম্পূৰ্ণভাৱে আমাৰ নোহোৱা হৈ যোৱা নাই তাৰোপৰি কৈছে যে তিৰোতা আৰু ছোৱালী বিলাকে পুৰুষ আৰু যিবোৰ আমাৰ ল'ৰা শিশু আছে তেওঁলোকৰ তুলনাত কৈছে নিম্নমানৰ সামাজিক মৰ্যাদা তেওঁলোকে পায় সো ষ্টিল এইবোৰ ৰিচাৰ্চ কৰি পোৱা হৈছে যে তেওঁলোকে নিম্নমানৰ ছ'চিয়েল তেওঁলোকে ছ'চিয়েল ষ্টেটাছ তেওঁলোকে পায় বুলি কৈছে কাৰণ এতিয়াও তেওঁলোকৰ এইটো বৰ্তি আছে বুলি কোৱা হৈছে তাৰোপৰি কৈছে যে শ্ৰৱণ দৃষ্টিশক্তি গতিশীল বৌদ্ধিক অক্ষম লোকে দুৰ্ভাগ্যবশতঃ সমান সুবিধা পোৱা নাই কাৰণ তেওঁলোকে নিজেই দেখিছে যে তেওঁলোকে যেতিয়া বিদ্যালয় এখন বা প্ৰতিষ্ঠান এটা যিখিনি তেওঁলোকক সুবিধা দিব লাগে তেওঁলোকক অহা যোৱা তেওঁলোকৰ মুভমেন্টৰ ওপৰত যিখিনি সুবিধা বা তেওঁলোকে সকলো ধৰণৰ যিবোৰ এক্টিভিটি দিয়া যায় সেই এক্টিভিটিবোৰ তেওঁলোকে সময়ত কেতিয়াবা সম্পূৰ্ণ কৰিব নোৱাৰে কাৰণ তেওঁলোক কেতিয়াবা শাৰীৰিকভাৱে অক্ষম বা তেওঁলোকে কেতিয়াবা মানসিকভাৱে অক্ষম কাৰণ তেওঁলোকৰ কিছুমানৰ যদি ইন্টেলেকচুৱেল কোৱালিটি ডাউন থাকে বা পাৱাৰ ডাউন থাকে আইকিউ লেভেল যদি ডাউন থাকে তেতিয়াও তেওঁলোকে কিন্তু সময়ত সেই একে সমান ক্ৰিয়াকলাপ কাৰ্যবিলাক তেওঁলোকে সমাধান মানে শেষ কৰিব নোৱাৰে সমাপ্ত কৰিব নোৱাৰে তো তেনেকুৱা বিলাকৰ ক্ষেত্ৰত কি হৈছে তেওঁলোকে কি হয় তেওঁলোকে সমান সুবিধা নাপায় তেওঁলোকে পিছ পৰি থাকে বা তেওঁলোকে যিখিনি নৰ্মেল শিশু আছে তেওঁলোকতকে তেওঁলোকে কিন্তু দুৰ্ভাগ্যবশতঃ সমান সুবিধা নাপায় বা তেওঁলোকে যিখিনি তেওঁলোকৰ কৰণীয় কাম সেইখিনি তেওঁলোকে সময়ত কৰিব নোৱাৰে তো তাৰ কাৰণেও তেওঁলোকৰ কিছুমান সময়ত সমস্যাৰ সৃষ্টি হয় তাৰোপৰি কৈছে যে যেতিয়া আমাৰ এতিয়া তাতেও তাৰোপৰি যিখিনি আমাৰ ট্ৰেন্সজেন্ডাৰ আছে আমাৰতো 2014ত সুপ্ৰিম কোৰ্টে তেওঁলোকক এটা সামাজিক মৰ্যাদা দিছে তেওঁলোকক 2014ত আজিৰ পৰা 10 বছৰ আগতেহে তেওঁলোকক সামাজিক মৰ্যাদা দিয়া হৈছে যদিও ট্ৰেন্সজেন্ডাৰ বুলি যিটো আমাৰ শাখা আছে যিটো আমাৰ সেকশন আছে তেওঁলোকক যদিও আমাক সামাজিক মৰ্যাদা দিছে তথাপি কিন্তু তেওঁলোকে শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকৰ পাৰ্টিসিপেশন বহুতেই লয় তেওঁলোকৰ পাৰফৰমেন্সটো লো হয় তথাপি তেওঁলোকৰ পাৰ্টিসিপেশন তেওঁলোকে অংশগ্ৰহণে কমকে কৰে খুব কম সংখ্যকে অংশগ্ৰহণ কৰে আৰু এটা সংখ্যকে যদি অংশগ্ৰহণ কৰিছেও তেওঁলোকৰ কিন্তু যেটো এচিভমেন্ট যেটো পাৰফৰমেন্স সেইটো খুবেই লো দেখা পোৱা গৈছে তো এইটো এটা আমাৰ কাৰণে কি হয় বৈচিত্ৰ্য যেতিয়া হেতুৰ কাৰণে কি হৈছে এটা বৈচিত্ৰ্যময় গোটৰ সৃষ্টি হৈছে তাৰোপৰি কৈছে যে আমাৰ অনুসূচিত জাতি জনগোষ্ঠী অন্য পিছপৰা যিটো আমাৰ শ্ৰেণী আছে বা অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীসকলে তেওঁলোকে কৈছে কি নিম্ন সামাজিক অৰ্থনৈতিক ব্যৱস্থাৰ বাবে তেওঁলোকে শিক্ষাত কমকে অংশগ্ৰহণ কৰিব পাৰে কাৰণ তেওঁলোকৰ যিটো অৰ্থনৈতিক ব্যৱস্থা সেইটো খুবেই লো তেওঁলোকৰ যিটো ইকনমিক্যাল ষ্টেটাছ তেওঁলোকৰ খুবেই লো
যিবোৰ আমাৰ চিডিল কাষ্ট চিডিল ট্ৰাইব বা আদাৰ বেকৱাৰ্ড যিবোৰ আমাৰ শ্ৰেণী আছে বা আমাৰ সেইখিনি তেওঁলোকে কি হৈছে তেওঁলোকৰ যিটো সামাজিক অৰ্থনৈতিক যিটো ছ'চিঅ' ইকনমিক ষ্টেটাছ বুলি কয় সেইটো খুবেই খুবেই নিম্ন খাপৰ আৰু তাৰ কাৰণে তেওঁলোকে কিন্তু কি হৈছে শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে অংশগ্ৰহণ কৰিব পৰা নাই তেওঁলোকৰ পাৰফৰ্মেঞ্চ খুবেই বুলি কোৱা হৈছে তাৰোপৰি কোৱা হৈছে যেটো আমাৰ ধৰ্মীয় সংখ্যালঘু বুলি কোৱা যায় বা আমি ভাষিক সংখ্যালঘু যেনেকৈ আমি কোৱা যায় আমাৰ ৰিলিজিয়াছ মাইনৰিটিজ আৰু লেংগুৱেজ মাইনৰিটিজ বুলি আমাৰ যেটো সেকশন আছে তেওঁলোকেও কিন্তু শিক্ষাত ভাল ধৰণে তেওঁলোকে ফলাফল দেখাব পৰা নাই তাৰোপৰি তেওঁলোকে নিজৰ শিক্ষাৰ জৰিয়তে তেওঁলোকে নিজৰ ভাষা আৰু ধৰ্মক তেওঁলোকে কিন্তু সংৰক্ষণ কৰাত সমস্যাৰ সন্মুখীন হৈছে তেওঁলোকে নিজৰ ভাষা আৰু ধৰ্ম বা তেওঁলোকৰ সংস্কৃতিক কিন্তু এতিয়াও তেওঁলোকে প্ৰটেক্ট কৰিব পৰা নাই কাৰণ সেইখিনি প্ৰটেক্ট কৰি তেওঁলোকে নানা ধৰণৰ সমস্যাৰ তেওঁলোকে সন্মুখীন হৈছে তাৰোপৰি কৈছে যে সংখ্যালঘু অনুসূচিত জাতি জনজাতি আৰু দুখীয়া ঘৰৰ পৰা যিবোৰ আমাৰ ছোৱালী শিশু আছে তেওঁলোকে এতিয়াও কিন্তু ভাল ফল দেখাব পৰা নাই তেওঁলোকে বহু সময়ত তেওঁলোকে নিজৰ মৰ্যাদা হওক নিজৰ প্ৰাপ্য হওক বা তেওঁলোকে সুবিধা হওক তেওঁলোকৰ যিকোনো কাৰণত তেওঁলোকে বহুখিনি সুবিধা এতিয়াও পোৱা নাই বা তেওঁলোকে এতিয়াও পিছ পৰি আছে তো সেইটো কাৰণে কৈছে যে সমাজৰ সকলোবোৰ সমস্যাই বিভিন্ন ধৰণে শিক্ষা ব্যৱস্থা কিন্তু প্ৰভাৱিত কৰিছে সো অকল অক্ষম বহু ধৰণৰ আৰু সেই সমস্যাবিলাকে যিমান সমস্যা আমি দেখিছো যে আমাৰ পিছপৰা জাতি আছে আমাৰ ট্ৰান্সজেন্ডাৰ আছে আমাৰ ছোৱালী শিশু তাৰোপৰি কিছুমান আমাৰ ল' ছ'চিঅ' ইকনমিক ষ্টেটাছৰ কাৰণে সো এই গোটেইবোৰ বস্তুৰ কাৰণে কি হৈছে বহু ধৰণৰ বৈচিত্ৰ্যময় গোটৰ সৃষ্টি হৈছে তাৰোপৰি আছে এটা অক্ষম লোক যিবোৰ আমাৰ বিশেষভাৱে সক্ষম লোকবিলাকে তেওঁলোকৰো কিছুমান সুবিধাৰ অভাৱত তেওঁলোকে শিক্ষা গ্ৰহণ নকৰে সেইটো এটা আমাৰ কাৰণ হৈ পৰিছে সো দেখা যায় যে শিক্ষাত বৈচিত্ৰ্য গোটৰ বৈচিত্ৰ্যৰ প্ৰয়োজন আছে সো কৈছে যে এই ডাইভাৰ্ছ গ্ৰুপটোৰ নিটটো ডাইভাৰ্ছ তেওঁলোকৰ হয় তেওঁলোক বৈচিত্ৰ্য তেওঁলোক ডাইভাৰ্ছ গ্ৰুপ আৰু এই ডাইভাৰ্ছ গ্ৰুপটোৰ যিটো প্ৰয়োজনীয়তা সেইটোও কিন্তু বেলেগ সেইটো বৈচিত্ৰ্যময় সো সেইকাৰণে কৈছে সেয়েহে কৈছে সকলোবোৰ সকলোৰে প্ৰয়োজনবোৰ অনন্য ইউনিক বুলি কৈছে ডাইভাৰ্ছ গ্ৰুপবিলাকৰ যিটো নিড আছে সেইটো ইউনিক অনন্য সেয়ে কি হৈছে সকলোকে বিশেষভাৱে ট্ৰিট কৰিব লাগিব সকলোবোৰ বৈচিত্ৰ্যময় গোটক বিশেষভাৱে তেওঁলোকক সুযোগ সুবিধা দিব লাগিব বিশেষভাৱে তেওঁলোকক স্পেচিয়েল কিছুমান প্ৰভিজন দিব লাগিব বা কিছুমান স্পেচিয়েল তেওঁলোকক ট্ৰিটমেণ্ট কৰিব লাগিব তেতিয়াহে তেওঁলোকৰ এই সকলোবোৰ প্ৰয়োজনীয়তা তেওঁলোকৰ কি হ'ব পূৰণ হ'ব সো নেক্সট হৈছে আমাৰ বৈচিত্ৰ্যময় গোটৰ প্ৰয়োজনীয়তাসমূহ আমি কেনেকৈ পূৰণ কৰিব পাৰিম ইয়াতে কোৱা হৈছে যে কৈছে যে শৈক্ষিক যিটো সমতা আৰু ন্যায়ৰ বাবে বৈচিত্ৰ্যময় গোটৰ যিখিনি প্ৰয়োজনীয়তাসমূহ পূৰণ কৰাটোৱে হৈছে আমাৰ মৌলিক চৰ্ত বুলি কৈছে বা আমাৰ কৈছে কি বেছিক কণ্ডিশ্যন বুলি কৈছে যে সমতা আৰু ন্যায় যদি লাগে তেতিয়াহ'লে আমাৰ এই বৈচিত্ৰ্যময় গোটৰ যিখিনি প্ৰয়োজনীয়তা তেওঁলোকৰটো প্ৰয়োজনীয়তাও ভিন্নতা তেওঁলোকৰ প্ৰয়োজনীয়তাটো বেলেগ আৰু এই বেলেগ প্ৰয়োজনীয়তাবোৰ যদি আমি পূৰণ কৰিব পাৰো সেইটোহে কৈছে আমাৰ মৌলিক চৰ্ত বুলি কোৱা হৈছে তো সেইকাৰণে কোৱা হৈছে যে আমাৰ যিবোৰ শিক্ষণ পদ্ধতি যিটো আমি টিচিং লাৰ্ণিং প্ৰচেছ বুলি কওঁ বা আমাৰ পাঠ্যক্ৰম কাৰিকুলাম বা টিচিং লাৰ্ণিং যিবোৰ মেটেৰিয়েল সম্পদ বুলি কওঁ তাৰপিছত আমাৰ মূল্যায়ন যিটো আমাৰ ইভালুৱেশ্যন বা আমাৰ পৰিৱেশ যিটো আমি এডুকেশ্যনেল এনভাইৰনমেণ্ট বুলি কওঁ আদিবোৰ সমাজৰ বৈচিত্ৰ্যময় শিশুৰ প্ৰয়োজন অনুসৰি সজাব লাগে সেইকাৰণে কৈছে যে তেওঁলোকৰ যদি প্ৰয়োজনবোৰ আমি পূৰণ কৰিব লাগে তেতিয়াহ'লে আমাৰ যিবোৰ টিচিং লাৰ্ণিং মেটেৰিয়েল বা টিচিং লাৰ্ণিং যিটো আমাৰ মেথড আছে বা যিটো আমাৰ কাৰিকুলাম আছে বা যিখিনি আমাৰ ইভালুৱেশ্যন প্ৰচেছ আছে বা যিটো আমাৰ বিদ্যালয়ৰ পৰিৱেশ আছে সেই সকলোবোৰ সেই শিশুবিলাকৰ বৈচিত্ৰ্যময় গোটৰ শিশুবিলাকৰ প্ৰয়োজন অনুসৰি ডিজাইন কৰাটো খুবেই দৰকাৰ
তো ইয়াতে কোনো তেওঁলোকৰ ৰাপ তেওঁলোকৰ ইচ্ছা তেওঁলোকৰ প্ৰয়োজন অনুসৰিহে আমি তেওঁলোকক ডিজাইন কৰিব লাগে সেই সিস্টেম কেইটাক আমি ডিজাইন কৰিব লাগে যেনেকৈ আমাক কৈছে যে এজন শিক্ষকে কোনো ধৰ্মীয় যেতিয়া আমাৰ শ্ৰেণীকোঠাত বিভিন্ন ধৰ্মৰ পৰা যেতিয়া শিশুসকল আহে তেতিয়াহ'লে সেই শিক্ষকজনে তেওঁ যেতিয়া শিশুবিলাকক ট্ৰিট কৰে ডিল কৰে তেওঁলোকৰ লগত ব্যৱহাৰ কৰে তেতিয়া ধৰ্ম নিৰপেক্ষ হ'ব লাগে তো তেওঁ ধৰ্মত সেকুলাৰ হ'ব লাগে তেওঁ ওপেন মাইণ্ড হ'ব লাগে কোনো ধৰণৰ তেওঁ তাতে ডিছক্ৰিমিনেশ্যন তাতে তেওঁ সৃষ্টি কৰিব নালাগে তো এইটো হ'ল আমাৰ এটা উদাহৰণহে তাৰোপৰি কৈছে ছোৱালী শিশুবোৰে যাতে বিদ্যালয়লৈ গৈ নিজকে সুৰক্ষিত ভাবিব পাৰে বা সুৰক্ষিত অনুভৱ কৰিব পাৰে তাৰ কাৰণে বিদ্যালয়ৰ পৰিৱেশটো সজাব লাগে চ' বিদ্যালয়ৰ পৰিৱেশটো এনেকুৱা হ'ব লাগে যাতে ছোৱালী শিশুবোৰে নিজকে যাতে তেওঁ অসুৰক্ষিত নাভাবে তেওঁ ভাবে যে স্কুলখন তেওঁৰ কাৰণে এটা প্ৰটেক্টিভ এৰিয়া বুলি যাতে ভাবে সেনেকুৱা ধৰণৰ কিছুমান পৰিৱেশ বনাই ল'ব লাগে বা সেনেকুৱা ধৰণৰ পৰিচালনা সমিতি এটাই তাতে স্কুলখনৰ পৰিৱেশটো সজাব লাগে তাৰোপৰি কোৱা হৈছে যে আমাৰ যিবোৰ ফিজিকেলি যিবোৰ আমাৰ ফিজিকেলি ডিজেবল চাইল্ডবোৰ আছে যিবোৰ আমাৰ কলা বোবা বা আমাৰ অন্ধ শিশুবিলাক আছে তেওঁবিলাকৰ কাৰণে যিবোৰ ব্ৰেইল চিষ্টেম বা আমাৰ চাইন লেংগুৱেজ বুলি যিবোৰ আছে সেইবিলাকৰ ব্যৱস্থা সুন্দৰভাৱে থাকিব লাগে তেতিয়া সকলো ধৰণৰ শিশুৱে বিদ্যালয়খনত যোৱাৰ পৰা বা বিদ্যালয়খন অংশগ্ৰহণ কৰাৰ পৰা বিৰত নাথাকে তাৰোপৰি কৈছে দুৰ্বল শ্ৰেণীৰ যিবোৰ আমাৰ উইকাৰ ছেকশ্যন ষ্টুডেণ্ট আছে যিবোৰ আমাৰ দুৰ্বল শ্ৰেণীৰ শিশু আছে বা ছাত্ৰ আছে তেওঁলোকৰ কাৰণে নিদানমূলক শিক্ষা যিটো আমাৰ ৰিমেডিয়েল ক্লাছ আছে সেইটো ব্যৱস্থা কৰিব লাগে বিশেষভাৱে চোৱা চিতা কৰা যিটো ইণ্ডিভিজুৱেল এটেনশ্যন দিব লাগে তাৰোপৰি কৈছে আমাৰ নিৰ্দেশনা যিটো আমাৰ গাইডেন্স দিব পৰা ব্যৱস্থা কিছুমান থাকিব লাগে তেতিয়া সেই দুৰ্বল শিশুবিলাকেও এটা সময়ত নিজকে সবল শিশুৰূপে তেওঁলোকে নিজকে অনুভৱ কৰিব পাৰিব লাগে তেওঁলোকৰ যিমান সমস্যা আছে এখন ইণ্ডিভিজুৱেল এটেনশ্যন দিয়াৰ লগে লগে দুৰ্বল শিশুকেইটায়ো এটা সময়ত নিজকে সবল হিচাপে পৰিগণিত কৰিব পাৰিব তাৰোপৰি কৈছে দুৰ্বল শ্ৰেণীৰ বাবে বহু ধৰণৰ আঁচনি বা কাৰ্য গ্ৰহণ কৰিব লাগে আমাৰ কিছুমান স্কিম বা কিছুমান আমাৰ প্ৰগ্ৰামৰ ব্যৱস্থা কৰিব লাগে যাৰ কাৰণে আমাৰ দুৰ্বল শ্ৰেণীবিলাকে নিজকে যাতে ল' ফিল নকৰে তাৰোপৰি কৈছে যে বিশেষভাৱে সক্ষম শিশুসকলক যদিহে কোনো কাৰ্য সমাধা কৰোঁতে অধিক সময়ৰ প্ৰয়োজন হয় তেন্তে সেইখিনি সময় তেওঁলোকক দিব লাগে কোনো ধৰণৰ তেওঁলোকৰ মাজত অশান্তিৰ ভাৱ বা তেওঁলোকক কোনো ধৰণৰ ষ্ট্ৰিক্ট বা তেওঁলোকে এইটো কৰিব পাৰিব নে নোৱাৰে এনেকুৱা ধৰণৰ তেওঁলোকক অশান্তি ভাৱ দিব নালাগে তেওঁলোকক খুব সুন্দৰভাৱে নিজৰ কামবোৰ নিয়াৰিকৈ কৰিবৰ কাৰণে অলপ অতিৰিক্ত সময় দিয়াটো সকলোৰে কৰ্তব্য তাৰোপৰি কৈছে বিভিন্ন ধৰণৰ পৰিয়াল সম্প্ৰদায় সামাজিক পৰিৱেশৰ পৰা অহা শিশুৰ বাবে অন্তৰ্ভুক্ত শিক্ষাৰ ব্যৱস্থা কৰিব লাগে যিটো আমাৰ এতিয়া ইনক্লুচিভ এডুকেশ্যন বুলি আমাৰ যিটো আমাৰ শিক্ষা ব্যৱস্থা আছে অন্তৰ্ভুক্ত শিক্ষা তো এই শিক্ষাটোৰ জৰিয়তে আমি এইটোৱে ক'ব পাৰোঁ যে এখন বিদ্যালয় এতিয়া ইনক্লুচিভ এডুকেশ্যন দিয়া হয় কাৰণ এখন বিদ্যালয়ত অকল নৰ্মেল বা আমাৰ যিখিনি আমাৰ নৰ্মেল শিশুসকলৰ কাৰণে নহয় বিশেষভাৱে সক্ষম পিছপৰা বা যিকোনো ধৰণৰ সামাজিক ষ্টেটাছ হওক যিকোনো ধৰণৰ ফেমিলি বেকগ্ৰাউণ্ড হওক বা যিকোনো ধৰণৰ পৰিৱেশৰ পৰা অহা শিশুৱে খুব সুন্দৰকৈ বিদ্যালয়ৰ যিখিনি সুবিধা আছে সেইখিনি তেওঁলোকে এনজয় কৰিব পাৰে তেওঁলোকে বিদ্যালয়ৰ পৰা যিখিনি তেওঁলোকে অৰ্জন কৰিব লাগে সেই গোটেইখিনি তেওঁলোকে বিনা দ্বিধাই অৰ্জন কৰিব পৰা ব্যৱস্থা কৰা হয় কাৰণ ইনক্লুচিভ এডুকেশ্যন এনেকুৱা এটা এডুকেশ্যন ইয়াতে আমি সকলো ধৰণৰ শিশুকে সমানভাৱে আমি শিক্ষা দিয়াটো আমাৰ কাৰণে দৰকাৰ বা ইনক্লুচিভ এডুকেশ্যনৰ মেইন উদ্দেশ্য ইয়াতে কোনো ধৰণৰ ভেদভাৱ বা কোনো ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব নোৱাৰে বিশেষকৈ ইয়াতে আমাৰ
ল'ৰা শিশু ছোৱালী শিশু বিশেষভাৱে সক্ষম শিশু তাৰোপৰি পিছপৰা অঞ্চলৰ শিশু পাহাৰীয়া অঞ্চলৰ শিশু চাহ বাগানৰ অঞ্চলৰ শিশু বা যেনেকুৱা ধৰণৰ অনাথ শিশু বা ফেমিলি বেকগ্ৰাউণ্ডটো খুবেই বেয়া তেনেকুৱাৰ পৰা অহা শিশু তো সকলো ধৰণৰ শিশুৱে ইয়াতে পাৰ্টিচিপেট কৰিব পাৰে তেওঁলোকে সমান সুবিধা পাব লাগিব সমান সুবিধা এনেকুৱা অৰ্থত পাব লাগিব তেওঁলোকে যিকোনো ধৰণৰ তেওঁলোকৰ কাৰণে স্পেচিয়েল খেলপথাৰ তেওঁলোকৰ কাৰণে স্পেচিয়েল ৰেলিং তেওঁলোকৰ কাৰণে স্পেচিয়েল মিউজিক চিষ্টেম বা তেওঁলোকৰ কাৰণে স্পেচিয়েল কিছুমান ক্ৰিয়াকলাপৰ ব্যৱস্থা কৰা হয় যাৰ ফলত সেই শিশুসকলে কোনো ফালৰ পৰাই নিজকে নিম্ন খাপৰ ভাবিব নালাগে তেওঁলোকে নিজকে সমানভাৱে ভাবিব পাৰে আৰু তেওঁলোকে নিজক আন নৰ্মেল শিশুৰ লগত খোজ মিলাই তেওঁলোকে আগুৱাই যাব পাৰে সেইকাৰণে কৈছে শিক্ষাত বৈচিত্ৰ্যময় গোটৰ সক্ৰিয় আৰু সাৰ্বজনীন অংশগ্ৰহণৰ বাবে চৰকাৰী আৰু ৰাজহুৱা স্তৰত সম্পূৰ্ণ হৃদয় আৰু নিৰন্তৰ প্ৰচেষ্টা গ্ৰহণ কৰা হয় তো এইটো আমি সকলোৱে জানো যে যিটো আমাৰ বৈচিত্ৰ্য ডাইভাৰ্ছ যিটো গ্ৰুপ আছে সেই গ্ৰুপটোৰ কাৰণে আমাৰ চৰকাৰীভাৱে হওক বা ৰাজহুৱা স্তৰতে হয় তেওঁলোকক আমি খুব এক্টিভ আৰু আমি একদম তেওঁলোকক আমি হোল হাৰ্টেডলি তেওঁলোকক আমি এফৰ্ট দিওঁ বা কণ্টিনিউৱাছ আৰু হোল হাৰ্টেডলি তেওঁলোকৰ উন্নতিৰ বাবে আমি তেওঁলোকক উন্নতিৰ বাবে প্ৰচেষ্টা গ্ৰহণ কৰা হয় তাৰোপৰি কৈছে যে আমাৰ যিবোৰ উইকাৰ ছেকশ্যন আছে এই উইকাৰ ছেকশ্যনবিলাকৰ আপলিফমেণ্টৰ কাৰণে আমাৰ কিছুমান স্কলাৰশ্বিপ আমাৰ সমাজত কিছুমান অলৰেডি কিছুমান আঁচনি প্লেন প্ৰগ্ৰাম এক্টিভিটিজ অলৰেডি আমাৰ গ্ৰহণ কৰাই হৈ আছে ভাৰতবৰ্ষত তাৰোপৰি যিখিনি উইকাৰ ছেকশ্যন আছে তেওঁলোকৰ কাৰণে কিছুমান স্পেচিয়েল কিছুমান স্কিম দিয়া আছে যেনেকুৱা আমাৰ প্ৰি মেট্ৰিক পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ নেশ্যনেল অভাৰচিজ স্কলাৰশ্বিপ বাবু জগবীৱান ৰাম ছাত্ৰাবাস যোজনা ফ্ৰী কোচিং এটচেট্ৰা এইবিলাকৰ কিছুমান স্কিম অলৰেডি আমাৰ লঞ্চ কৰা হৈ গৈছে এডুকেশ্যন ডেভেলপ আমাৰ যাতে তেওঁলোকৰ কাৰণে অলৰেডি লঞ্চ কৰা হৈ গৈছে আৰু এইবোৰ তেওঁলোকে সুবিধা গ্ৰহণ কৰিব পাৰে তাৰোপৰি কৈছে যে যিবোৰ আমাৰ চিডিউল ট্ৰাইব আছে যিবোৰ আমাৰ যিবোৰ অনুসূচিত আমাৰ যিবোৰ জনগোষ্ঠী আছে সেই জনগোষ্ঠীবিলাকৰ কাৰণে কিছুমান ধৰণৰ স্কিম আছে এনেকুৱা আমাৰ একলব্য মডেল ৰেচিডেঞ্চিয়েল স্কুল প্ৰি মেট্ৰিক আৰু পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ আশ্ৰম স্কুল এইবোৰ আছে তাৰোপৰি আছে কি আমাৰ নেশ্যনেল ফেলোশ্বিপ ফ্ৰী কোচিং ডক্টৰ আম্বেদকাৰ স্কিম এনেকুৱা ধৰণৰ অফ ইণ্টাৰেষ্ট ছাবচিডি অন এডুকেশ্যনেল লোন এনেকুৱা ধৰণৰ কিছুমান আমাৰ ইয়াতে কি আছে স্কিম বা আঁচনি গ্ৰহণ কৰা আছে আৰু এইবোৰ অলৰেডি এভেইল হৈ আছে লঞ্চ হৈছে তো এনেকুৱা ধৰণৰ শিশুবিলাকে সেইবোৰ সহজে তেওঁলোকে গ্ৰহণ কৰিব পাৰিব বা তেওঁলোকে তাৰ সুবিধা ল'ব পাৰে তাৰোপৰি আছে আমাৰ যিবোৰ আমাৰ ছোৱালী শিশু আছে ছোৱালী শিশুৰ কাৰণে কিছুমান প্ৰগ্ৰাম আছে বা স্কিম বুলি কওঁ আমি এনেকুৱা আমাৰ সুকন্যা সমৃদ্ধি যোজনা নেশ্যনেল প্ৰগ্ৰাম ফৰ এডুকেশ্যন অফ গাৰ্লছ এট এলিমেণ্টাৰী লেভেল কস্তুৰবা গান্ধী বালিকা বিদ্যালয় এইবোৰ হ'ল খুব ছিগনিফিকেণ্ট কিছুমান স্কিম আৰু এইবোৰে ছোৱালী শিশুবিলাকৰ যিবোৰ শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকক উন্নতি অনাইছে বা এইবোৰত খুব ভালকে শিশুবিলাকে নিজকে নিয়োজিত কৰি বা এই আঁচনিসমূহৰ বিষয়ে তেওঁলোকে সজাগ হ'ব লাগিব বা তেওঁলোকে এইবিলাকৰ ওপৰত অধ্যয়ন কৰি ইয়াতে নিশ্চয় তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰে তাৰোপৰি কৈছে যে আমাৰ যিবোৰ আমাৰ উইকাৰ ছেকশ্যন আছে বা আমাৰ ডিজেবল ষ্টুডেণ্ট আছে তেওঁলোককো নেশ্যনেল লেভেলত কিছুমান কি হয় তেওঁলোকক প্ৰভিজন আছে বা তেওঁলোকক কিছুমান ৰিজাৰ্ভেশ্যন দিয়া আছে চ' এই ৰিজাৰ্ভেশ্যনবিলাকৰ ওপৰতো তেওঁলোকে নিশ্চয়কৈ তেওঁলোকে কাম কৰিব পাৰে বা তেওঁলোকে সেইবোৰৰ সুবিধা তেওঁলোকে নিশ্চয়কৈ ল'ব পাৰে তো এইবোৰ হৈছে আমাৰ কিছুমান সুবিধা বা কিছুমান আঁচনি যিবোৰ আমাৰ বৈচিত্ৰ্যময় গোটৰ যিবোৰ আমাৰ প্ৰব্লেমেটিক ছেকশ্যন আছে যেনেকুৱা আমাৰ চিডিউল কাষ্ট চিডিউল ট্ৰাইব বা আমাৰ যিবোৰ
ইকনমিক্যালি উইকাৰ সেকশন আছে তেওঁলোকৰ সুবিধাবিলাক দিয়া আছে তাৰ পিছত বিশেষকৈ আমাৰ দেখা গৈছে গাৰ্ল সেকশনটোৰ প্ৰবলেম আছে তো এওঁলোকক কিছুমান স্কলাৰশিপ বা স্কিম বা আঁচনিত তেওঁলোকক সোমাই দিছে বা তেওঁলোকৰ কাৰণে কিছুমান স্পেচিয়েল কোচিং চেণ্টাৰ দিছে স্পেচিয়েল কিছুমান বিদ্যালয় স্থাপন কৰিছে তাৰোপৰি তেওঁলোকক কিছুমান আশ্ৰম দিছে যে ইয়াতে তেওঁলোকে ধুনীয়াকৈ থাকিব পাৰে তাৰোপৰি যিবোৰ আমাৰ ফিজিক্যালি উইকাৰ সেকশন আছে যাৰ শাৰীৰিকভাৱে অক্ষম তেওঁলোকৰ কাৰণেও নেশ্যনেল লেভেলত বা নেশ্যনেল লেভেলত কিছুমান ৰিজাৰ্ভেশ্যন আছে তেওঁলোকৰ কাৰণে স্কুলবিলাকত সাংঘাতিকভাৱে সুবিধা দিয়া হৈছে তেওঁলোকৰ বহা ষ্টাইল তেওঁলোকৰ টেবুল চেয়াৰবিলাক বিশেষভাৱে বনোৱা হৈছে বা তেওঁলোকৰ চেয়াৰবিলাকৰ মাজত বা টেবুল বিলাকৰ মাজত যিখিনি গেপ থাকে তেওঁলোকৰ ইজি মুভমেণ্টৰ কাৰণে কিছুমান সুবিধা দিয়া হৈছে তো তেওঁলোকে যাতে কোনো ধৰণৰ পৰা নিজকে যাতে তেওঁলোকে লো ফিল কৰিব নোৱাৰে তেওঁলোকৰ যিখিনি নিডছ আছিলে তেওঁলোকৰ যিখিনি প্ৰয়োজনীয়তা আছিল তো হয় তেওঁলোক অলপমান ডিফাৰেণ্ট হৈ গৈছে কাৰণ তেওঁলোক কিছুমানে নিজৰ ছ'চিঅ' ইকনমিক ষ্টেটাছৰ কাৰণে ল' হৈ গৈছে কিছুমানে সমাজৰ কিছুমান ৰীতি নীতিৰ কাৰণে ল' ফিল কৰিছে বা কিছুমানে শাৰীৰিকভাৱে ল' ফিল কৰিছে বা কিছুমানৰ মানসিকভাৱে ল' ফিল কৰিছে কিন্তু তেওঁলোকৰ তেওঁলোকে যিখিনি জাগাত নিম্ন হৈ আছে সো তেওঁলোকৰ সেই নিম্নৰখিনি প্ৰয়োজনীয়তাখিনি যেতিয়া পূৰণ কৰা হয় তো তেওঁলোকে অটোমেটিক্যালি এটা সমান স্তৰত তেওঁলোকে আহি পৰিব আৰু এই সমান স্তৰত তেওঁলোকে আহি পৰাৰ পিছত তো দেশৰ যিখিনি উন্নতি শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকৰ যিখিনি অৱদান তেওঁলোকে নিশ্চয়কৈ দেখুৱাব পাৰিব আৰু সমাজখন একেফালৰ পৰা একে দিশে উন্নতিৰ হিৰত আগবাঢ়িব তো সেইটোৱে হৈছে যে বৈচিত্ৰ্যময় গোটৰ কাৰণে আমাৰ যিখিনি প্ৰয়োজনীয়তা আছে সেই প্ৰয়োজনীয়তাখিনি আমি যদি খুব সুন্দৰভাৱে পূৰণ কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ ইয়াতে আমাৰ যিটো ইকুৱেলিটি আৰু ইকুইটি বুলি যিখিনি আমাৰ কথা আছে বা যিখিনি আমাৰ এইম আছে সেইখিনি আমাৰ নিশ্চয়কৈ পূৰণ হ'ব তাৰোপৰি কৈছে যে এই গোটেইখিনিতো আমি পলিচি বা স্কিম বা প্ৰগ্ৰেমৰ বিষয়ে আলোচনা কৰিলোঁ বা ক'লোঁ যেনেকুৱা কস্তুৰবা গান্ধী বিদ্যালয় বা আমাৰ একলব্য যিখিনি আমাৰ একলব্য মডেল ৰেচিডেঞ্চিয়েল স্কুল বা প্ৰি মেট্ৰিক পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ এনেকুৱা ধৰণৰ বহুত ধৰণৰ আঁচনি বা স্কিম অলৰেডি আমাৰ ভাৰতবৰ্ষত চলি আহিছে বা এইখিনি এতিয়ালৈকে চবেই এইখিনি চলি আহিছে বা এইখিনি ইমপ্লিমেণ্ট হৈছে কিন্তু কৈছে কি এই আঁচনি বা কাৰ্যসূচীবিলাক যেতিয়া আমি ৰূপায়িত কৰোঁ যেতিয়া ইমপ্লিমেণ্ট কৰোঁ তেতিয়া আমি কৈছে যে গ্ৰাছ ৰুট লেভেলতে ইয়াক কিন্তু মিনিংফুল ইমপ্লিমেণ্টেশ্যন কৰিব লাগিব ইয়াতে যেতিয়া অৰ্থপূৰ্ণ ৰূপায়ণ হ'ব লাগিব ইয়াতে যদি ৰূপায়ণ কৰোঁতে যদি অলপ খেলি মেলি হয় তেতিয়াহ'লেও কিন্তু সকলো ফালৰ পৰা এই প্ৰগ্ৰাম বা আঁচনিবিলাকৰ যিটো এইম বা তেওঁলোকৰ যিখিনি উদ্দেশ্য সেইখিনি কিন্তু ফুলফিল নহ'ব সেইকাৰণে কৈছে গ্ৰাছ ৰুট লেভেলতে এইখিনি সকলোবোৰ কাৰ্যসূচী স্কিম স্কলাৰশ্বিপ প্ৰগ্ৰাম পলিচি এইবোৰ মিনিংফুল ইমপ্লিমেণ্টেশ্যন হ'ব লাগিব অৰ্থপূৰ্ণ ৰূপায়ণ কৰাটো খুবেই দৰকাৰী সেইটো আকৌ ভালকৈ আমি মনিটৰ কৰিব লাগে তাৰোপৰি কৈছে যে যিখিনি আমাৰ ইনক্লুচিভ আমাৰ যিটো ডাইভাৰ্ছ গ্ৰুপ আছে এই ডাইভাৰ্ছ গ্ৰুপটোৰ কাৰণে আমাৰ ইনক্লুচন এডুকেশ্যনটো হৈছে তাৰ কাৰণে কৈছে যে আমাৰ সকলোবোৰ এডুকেশ্যনেল ইনষ্টিটিউটবিলাকত আমাৰ এডিকুৱেট স্পেচ থাকিব লাগিব ফেচিলিটি থাকিব লাগিব আৰু যিখিনি আমাৰ তেওঁলোকৰ কাৰণে যিখিনি এছেছ যিখিনি সুবিধা তেওঁলোকৰ এনৰলমেণ্ট তেওঁলোকৰ পাৰ্টিচিপেশ্যন এইখিনিৰ কাৰণে সাংঘাতিকভাৱে কিছুমান বিশেষ ধৰণৰ কিছুমান ব্যৱস্থা থাকিব লাগিব তেওঁলোকৰ এনৰলমেণ্ট তেওঁলোকৰ এছেছ তেওঁলোকৰ ৰিটেনশ্যন তেওঁলোকৰ যিখিনি সুবিধা আছে এই সুবিধাখিনিৰ কাৰণে তেওঁলোকৰ বিশেষভাৱে কিছুমান ব্যৱস্থা গ্ৰহণ কৰিব লাগিব স্পেচিয়াছ হ'ব লাগিব তেওঁলোকৰ ফেচিলিটি তেওঁলোকক এডিকুৱেট স্পেচ তেওঁলোকক দিব লাগিব তো এইখিনি এজ এ হোল আমাৰ এজ এ হোল এইটো চেপ্টাৰটো যিটো আমাৰ চেপ্টাৰ 3 আছিলে সেইটো আমাৰ প্ৰায়খিনি আমাৰ
এইখিনিতে আমাৰ গোটেই চিলেবাছখন শেষ হৈছে বা আমি গোটেইখিনি আমি আলোচনা কৰিলোঁ যে কেনেকৈ বৈচিত্ৰ্যময় গ্ৰুপৰ প্ৰয়োজনীয়তাসমূহখিনিও আমি কেনেকৈ পূৰণ কৰিব পাৰোঁ। চ' এজ এ হোল আমাৰ এইখিনি প্ৰায়খিনি আমাৰ শেষ হৈছে। তো ইয়াতে আমি যদি কওঁ, তো ইয়াতে আমাৰ চেপ্টাৰটোত আমাৰ বিশেষকে কোৱা আছিলে যে এডুকেশ্যন চিষ্টেমত বা আমাৰ শিক্ষা ব্যৱস্থাত কেনেকুৱা ধৰণৰ আমাৰ ইছ্যুজ আছে, সমস্যা আছে বা আমাৰ সেইবিলাক আমি কিমান ধৰণে আমি কনচাৰ্ণ, তাৰে ওপৰত আমাৰ বিশেষভাৱে আমাৰ এই চেপ্টাৰটোত আলোচনা আছিল। আৰু প্ৰথম তিনিটা শ্ৰেণীকোঠা আমাৰ হ'ল এই ইউনিটটোৰ ভিতৰত। তো তাৰে প্ৰথমখিনিত আমি প্ৰায় আলোচনা কৰিছিলোঁ এছ ৰিটেনশ্যন, তাৰপিছত তাৰপিছত সুবিধা, নামভৰ্তি, ধাৰণ, তাৰপিছত ইয়াৰে ওপৰত আমি আলোচনা কৰিছিলোঁ যে এখন বিদ্যালয়ৰ বা আমাৰ এডুকেশ্যনেল ইনষ্টিটিউটবিলাকৰ কি সুবিধা থাকিব লাগে বা তেওঁলোকৰ নামভৰ্তিৰ প্ৰচিডিউৰ, এনৰলমেণ্টটো কেনেকুৱা হয়, কেনেকুৱা হ'ব লাগে বা সেই এনৰলমেণ্ট বা সুবিধাবিলাক সঁচাকৈ বিদ্যালয়বিলাকৰ আছেনে নাই বা তেওঁলোকে সুবিধাবিলাক কি কাৰণে পোৱা নাই বা কোনে সেই সুবিধাবিলাক গ্ৰহণ কৰিব পৰা নাই বা এই সুবিধাবিলাক নাপালে কি সমস্যা হ'ব পাৰে বা কেনেকুৱা ধৰণৰ সুবিধা দিব লাগে, ইয়াৰ ওপৰত আলোচনা কৰা হৈছিলে। তাৰপিছত নামভৰ্তিৰ ক্ষেত্ৰতো আমি অলপমান আলোচনা কৰিলোঁ। তাৰপিছত মেইনলি আহিছিলে আমাৰ ৰিটেনশ্যন, যে শিশুবিলাকে নামভৰ্তি কৰাৰ পিছতো তেওঁলোকে তাতে থাকিব নোৱাৰে, কোৰ্চ ফিনিছ হোৱালৈকে তেওঁলোকে থাকিব নোৱাৰে, তেওঁলোকে আধাতে এৰি আহে। তো তেওঁলোকৰ কি সমস্যাৰ কাৰণে তেওঁলোকে স্কুল এৰিব লগা হয়, তাৰ পৰা আমি আলোচনা কৰিছিলোঁ। বা শেষত আমি এইটো আলোচনা কৰিছোঁ যে আমাক কি মেজাৰ্ছ লাগিব। আমি প্ৰতিটো জেগাতে আমি সেই বস্তুবিলাকৰ আমি মেজাৰ্ছবিলাকো আমি চাইছোঁ যে কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিলে তেওঁলোকে বিদ্যালয়খনত খুব সুন্দৰকৈ থাকিব। তেতিয়া আমি পাইছিলোঁ যে খেলা ধূলা, মিড ডে মিল, এনেকুৱা ধৰণৰ বহু ধৰণৰ ব্যৱস্থাই শিশুসকলক এট্ৰেক্ট কৰে বা তেওঁলোকক কোৰ্চ কমপ্লিট হোৱালৈ তেওঁলোকক বিদ্যালয়খনত থাকিব পৰা হয়। আৰু তাৰপিছত তেওঁলোকৰ পাৰফৰ্মেঞ্চো অট'মেটিক কি হয়, ভাল হৈ আহে। স্কুলত যেতিয়া তেওঁলোকে থাকিব, তেওঁলোকে লাহে লাহে পাৰফৰ্মেঞ্চো তেওঁলোকৰ ভাল হ'ব, তেওঁলোকে কৃতকাৰ্য হ'ব। তাৰপিছত আমি যোৱাকালি বিশেষকৈ পালোঁ যে কোৱালিটি ইন এডুকেশ্যন, যে শিক্ষা ব্যৱস্থাৰ মানদণ্ডটো কেনেকুৱা। তাৰপিছত ইকুৱেলিটি, ইকুইটি, এই সকলোবোৰ ক্ষেত্ৰত আমি অলপ আলোচনা কৰিলোঁ যে আমি কেনেকুৱা ধৰণৰ হ'ব লাগে সমাজ ব্যৱস্থাটো বা শিক্ষা ব্যৱস্থাটো কেনেকৈ আমি সমতা স্থাপন কৰিব পাৰোঁ বা সকলোকে আমি ন্যায় দিব পাৰোঁ। শিক্ষা লাভৰ ক্ষেত্ৰত সকলোকে যাতে আমি ন্যায় দিব পাৰোঁ, তাৰ লগত যাতে আমি ইনজাষ্টিচ কৰিব নোৱাৰোঁ, এনেকুৱা ধৰণৰ বিষয়ত আমি কিছুমান আলোচনা কৰিলোঁ। বা এইবোৰ মেজাৰ্ছবোৰ যে আমি কোৱালিটি কেনেকৈ বৃদ্ধি কৰিব পাৰি, তাৰ ওপৰত আমি কিছুমান মেজাৰ্ছ চালোঁ, ব্যৱস্থা আমি কৰি চালোঁ। ইকুৱেলিটি আৰু ইকুইটি আমি কেনেকৈ বৃদ্ধি কৰিব পাৰোঁ বা কেনেকৈ আমি এচিভ কৰিব পাৰোঁ, তাৰ ওপৰত আমি বিশেষভাৱে আলোচনা কৰা হ'ল। তো এতিয়া আজি আমি যিটো আমি লাষ্ট ছেকশ্যন পালোঁ, লাষ্ট ছেকশ্যনটোত আমি বিশেষকৈ আমি চালোঁ যে ডাইভাৰ্ছ গ্ৰুপটো কেনেকুৱা, যে কিয়নো আমাৰ ভাৰতবৰ্ষখনত কিয় ইমান ডাইভাৰ্ছ গ্ৰুপ আছে, কিয় ইমান ভেদে আমাৰ গ্ৰুপ সৃষ্টি হৈছে, গ্ৰুপিজিমৰ সৃষ্টি হৈছে, কিয় কাৰণ আমাৰ ভৌগোলিক ষ্টেটাছটোৱেই বহুত বেলেগ ধৰণৰ। আমাৰ পাহাৰ অঞ্চল আছে, ভৈয়াম অঞ্চল আছে, তাৰপিছত আমাৰ বহুত পিছপৰা অঞ্চল আছে, বহুত চহৰীয়া অঞ্চল আছে, বহুত ৰিম'ট এৰিয়া আছে। তাৰোপৰি আমাৰ অৰ্থনৈতিক ব্যৱস্থাও বহুত ডাইভাৰ্ছ। আমাৰ নিম্ন খাপৰ অৰ্থনৈতিক ব্যৱস্থাও আছে আৰু উচ্চ খাপৰ অৰ্থনৈতিক ব্যৱস্থাও আছে। তো এনেকুৱা ধৰণৰ যেতিয়া আমাৰ খুব বেছিকৈ আমাৰ বিভিন্নতা থাকে, তেতিয়াহ'লে বিভিন্ন ধৰণৰ গোটৰো সৃষ্টি হয়। আৰু এই বিভিন্ন ধৰণৰ গোটৰ যদি প্ৰয়োজনীয়তাও আকৌ বিভিন্ন। তো সেইকাৰণেই কোৱা হয় যে ভাৰতৰ যিটো বৈচিত্ৰ্য সেইটো অনন্য। তো পৃথিৱীৰ ভিতৰতে ভাৰতৰ যিটো বৈচিত্ৰ্য সেইটো অনন্য বুলি কৈছে, কাৰণ ভাৰতখন হ'ল এখন বিশাল দেশ আৰু ই হৈছে কি একদম সাংঘাতিক জনসংখ্যা বসিত। জনসংখ্যাৰ ফালৰ পৰাও ই এটা বিশাল দেশ, তাৰোপৰি মাটিশালীৰ ফালৰ পৰাও বিশাল, তাৰোপৰি ভৌগোলিক অৱস্থা, সাংস্কৃতিক অৱস্থা, অৰ্থনৈতিক ব্যৱস্থা, সকলো ফালৰ পৰাই ই বৈচিত্ৰ্য।
তো সেই ইমানখিনি বৈচিত্ৰ্যময় থকাৰ পিছত নিশ্চয়কৈ কি হ'ব কিছুমান বৈচিত্ৰ্যময় গোটৰ সৃষ্টি হ'ব কিছুমান বিভিন্ন গোটৰ সৃষ্টি হোৱাটো স্বাভাৱিক আৰু এই সকলোবোৰ বিভিন্ন বৈচিত্ৰ্যময় গোটৰ প্ৰয়োজনীয়তাও বিভিন্ন তেওঁলোকৰ নিড বহুত বেলেগ ধৰণৰ আৰু এই নিডবোৰ পূৰণ কৰাটো ইমান এটা সহজ নহয় যদিও আজি চৰকাৰীভাৱে বা বেচৰকাৰীভাৱে বহুত ধৰণৰ স্কিম পলিচি প্ৰগ্ৰাম বনোৱা হৈছে আৰু এই প্ৰগ্ৰামবিলাকক উচিত ইমপ্লিমেন্টেশ্যনটো ইমান যদিও সহজ নহয় তথাপিতো আমি বহু দূৰলৈ আমি কি হ'ব এৱেৰ হ'ব লাগিব জ্ঞানী পুৰুষসকলে এইবোৰ মনিটৰ কৰিব লাগিব সুপাৰভাইজ কৰিব লাগিব কাৰণ যদিহে এই স্কিমবোৰ ওলাইছে বহুত ৰিচাৰ্চৰ বহুত অধ্যয়নৰ ফলত কাৰ কেনেকুৱা ধৰণৰ লেক আছে কাৰ কেনেকুৱা ধৰণৰ অভাৱ আছে সেই অভাৱবোৰ তেওঁলোকে উলিয়াইছে আৰু প্ৰতিটো সেকশনৰ অভাৱবোৰ পূৰণ কৰিবৰ কাৰণে কিছুমান আঁচনি গ্ৰহণ কৰিছে আৰু এই সকলোবোৰ আঁচনি সুন্দৰভাৱে ৰূপায়ণ কৰাটো আমাৰ কাৰণে নিতান্ত গুৰুত্বপূৰ্ণ বা দৰকাৰী আৰু এই সকলোবিলাকৰ অৰ্থপূৰ্ণ ৰূপায়ণ হোৱাটো তাৰ উপৰি বহুত বেছি দৰকাৰ তো এজে হ'ল আমাৰ ইউনিট 11 টো শেষ তো আমি নেক্সট ক্লাছত নেক্সট শ্ৰেণীকোঠাত ইউনিট 12 লৈ গতি কৰিম তো সকলোকে ধন্যবাদ নমস্কাৰ